নমস্কাৰ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান চৰ্চা 24 লৈ মই সত্যজিৎ বৰপাত্ৰে আপোনালোক সকলোকে স্বাগতম জনাইছো চৰ্চা 24 ইতিমধ্যে আপোনালোকে গম পাইছে লোকসভা নিৰ্বাচনৰ প্ৰাকখনত প্ৰথম খবৰৰ চৰ্চা 24 বিশেষ অনুষ্ঠানটো আমি লৈ আহো বিভিন্ন সমষ্টিৰ পৰা ইতিমধ্যে প্ৰথম পৰ্যায়ৰ আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ যি ভোটদান প্ৰক্ৰিয়া সেই ভোটদান প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ একেবাৰে সন্মুখত আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকখনত ৰাজ্যৰ যি 4টা লোকসভা সমষ্টি প্ৰতিটো সমষ্টিতে কিন্তু দেখিবলৈ পোৱা গৈছে যথেষ্ট তৎপৰ হৈছে কি শাসক কি বিৰোধী আৰু সমান্তৰালকৈ প্ৰতিটো দল সংগঠন এটাও যথেষ্ট ব্যস্ত হৈ পৰা দেখা পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলেই তেওঁলোকৰ নিজৰ প্ৰাৰ্থীক লৈ প্ৰচাৰ অব্যাহত ৰাখিছে কিন্তু তেওঁলোকৰ প্ৰচাৰ কেনেকুৱা ধৰণৰ চলিছে তেওঁলোকৰ এই প্ৰচাৰত কোন কোন বিষয়সমূহ স্থান পাইছে বা বিৰোধীৰ প্ৰচাৰত তেওঁলোকে কোনসমূহ বিষয়ক মূল ইস্যু হিচাপে এইবাৰ ৰাইজৰ মাজলৈ লৈ অহাৰ চেষ্টা কৰিছে এই গোটেই কথাখিনি আলোচনা কৰাৰ চেষ্টা কৰিছিলো বৰ্তমান আমি উপস্থিত হৈছো কি এক বিশেষ অঞ্চলত মই বৰ্তমান যি স্থানত উপস্থিত আছো এই স্থানটো হৈছে কীৰ্তনপাৰা আৰু কীৰ্তনপাৰা বুলি কোৱাৰ লগে লগে আমি সকলোৱে এটা কথা গম পাইছো এফালে যদি আপুনি চাই ধুবুৰী লোকসভা সমষ্টি আনফালে বৰপেটা লোকসভা সমষ্টি অৰ্থাৎ দুটা সমষ্টি লোকসভা সমষ্টিৰ মাজত আছো দুইটা লোকসভা সমষ্টিৰ ইয়াতে স্থানীয় লোক আছে জনপ্ৰতিনিধি আছে আৰু বিভিন্ন ধৰণৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল আছে অকণমান পৰিৱেশটো প্ৰথমতে মোৰ সহযোগী কংকনে যদি দেখুৱাই ইয়াতে আপোনালোকে গম পাব কংগ্ৰেছ দলৰ প্ৰতিনিধিসকল ইয়াতে আছে মই অকণমান দেখুৱাম সকলোকে এয়া কংগ্ৰেছ দলৰ প্ৰতিনিধি ইতিমধ্যে দেখিছে আৰু আমি যদি চাওঁ এইফালে অসম গণ পৰিষদৰ প্ৰতিনিধিসকল আছে YDFৰ প্ৰতিনিধিসকল আছে মই সকলোকে অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু প্ৰথমতে অনুষ্ঠানৰ আৰম্ভণিতে মই অসম গণ পৰিষদৰ প্ৰতিনিধিসকলৰ পৰা অকণমান কথা পাতিবলৈ যত্ন কৰিম মই প্ৰথমতে মই এইফালে যাম অসম গণ পৰিষদৰ প্ৰতিনিধিসকল আছে প্ৰথমতে অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰথমতে জানিব বিচাৰিছো কেনেকুৱা ধৰণৰ ৰাজনৈতিক বতাহ চলিছে যিহেতু এবাৰ লোকসভা নিৰ্বাচনক লৈ যথেষ্ট চৰ্চা হৈছে বহুত বিষয়বস্তু আহিছে কেনেকুৱা ধৰণে প্ৰচাৰ চলাইছে আপোনালোকে পোনপ্ৰথমে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো অসম গণ পৰিষদ দলটো ঐতিহাসিক পদভূমিত অসম গণ পৰিষদ দল জন্ম হৈছিল আৰু আমি অসম গণ পৰিষদ দলটোৱে দুবাৰকৈ চৰকাৰ গঠন কৰিছিলো আৰু এতিয়া আমি মিত্ৰ দলৰ লগত আমি চৰকাৰ কৰি আছো অসম গণ পৰিষদ দলটোৱে অসমৰ সৰ্বাংগীন জনসাধাৰণ উন্নয়নৰ কাৰণে কাম কৰি আছে আৰু এইবেলি আমি 3 নং বৰপেটা লোকসভা সমষ্টিৰ পৰা আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ আমাৰ সন্মানীয় বিধায়ক 8বাৰ কৰি যিয়ে বিধানসভাত আসন শুৱনি কৰিছিলে ফণীভূষণ চৌধুৰী ডাঙৰীক আমাৰ 3 নং বৰপেটা লোকসভা সমষ্টিত তেওঁক প্ৰাৰ্থী হিচাপে নিয়োগ কৰিছে আৰু আমি আশাবাদী যে যিজন ব্যক্তি এজন হট নিষ্ঠাবান ব্যক্তি আৰু বৰপেটা লোকসভা সমষ্টিৰ প্ৰত্যেকটো আমি সমষ্টি আমি ঘূৰিছো আৰু তেখেতৰ পৰা আমি জনসাধাৰণৰ পৰা এইটো গম পাইছো যে বৰপেটা লোকসভা সমষ্টিত তেওঁ এবাৰ বিপুল ভোটত জয়ী হ'ব কাৰণ কিয় আমি যিখিনি পাইছো এতিয়া আমাৰ কেৱল সমষ্টি ভিত্তিত আমাৰ এটাই আমি প্ৰত্যেকটো সমষ্টিত আমাৰ যিখিনি আমাৰ বিধানসভা সমষ্টি আছে এই বিধানসভা সমষ্টিৰ প্ৰত্যেকটো সমষ্টিত আমাৰ এতিয়া আমাৰ প্ৰতিদ্বন্দ্বীহে আমাৰ কাৰণে চিন্তা হৈছে কাৰণ কিয় কোনটো সমষ্টিৰ পৰা আমি বিপুল ভোটত তেওঁক বেছি ভোট দিব পাৰো সেইটো লৈহে আমাৰ এতিয়া আমাৰ মাজত এটা কন্টেষ্ট হৈছে বাকি আমি মিত্ৰ দল হিচাপে আমি জয় হ'ম বাকি দলৰ কথা কিন্তু আমাৰ এই দল এইবাৰ নাহে ধন্যবাদ জনাইছো আলোচনা কৰি যাবলৈ চেষ্টা কৰিম কংগ্ৰেছ দলৰ প্ৰতিনিধিসকল আছে তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম কোনটো লোকসভা সমষ্টি আপুনি মই বৰপেটা লোকসভা সমষ্টি বুলি কোৱাৰ লগে লগে এটা কথা আমি দেখিছো দীপবায়ন আপোনালোকৰ প্ৰতিনিধি বা প্ৰাৰ্থী এবাৰ গতিকে দীপবায়নক জিকাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণে প্ৰচাৰ চলাইছে ঠিক আছে ধন্যবাদ প্ৰথম খবৰৰ কৰ্মকৰ্তাসকলক দীপবায়ন আমাৰ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী তেখেতে বিপুল ভোটত জয়ী যে হ'ব এয়া আমি নিশ্চিত হৈছো তাৰ কাৰণ আমি কিছুমান ইস্যু লৈ আমি এতিয়া ৰাইজৰ মাজত প্ৰচাৰ চলাই আছো বিগত দিনত যিটো চৰকাৰ আমাৰ অসমত আছে জনবিৰোধী কিছুমান নীতি তেওঁলোকে গ্ৰহণ কৰিছে এই নীতিবিলাকৰ ভিতৰত মই উল্লেখ কৰিছো তাৰ প্ৰথমতে কৈছো মূল্যবৃদ্ধি দ্বিতীয়তে হৈছো তোমাৰ মানে কথা সমষ্টি ডেলিমিটেশ্যন কৰি আমাৰ জনসাধাৰণৰ মাজত যিটো জাতিগতভাৱে যিটো বিভাজন এই চৰকাৰটো আনিছে ভৱিষ্যত প্ৰজন্ম কিমান প্ৰজন্মই যে এই শাস্তি আমি ভোগ কৰিম সেয়া আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো তৃতীয়তে হৈছে কি এই চৰকাৰৰ জনবিৰোধী নীতি কিছুমান আছে সেয়া হৈছে সব আজি এনকাউন্টাৰৰ নিচিনা কিছুমান ঘটনাৰ জৰিয়তে প্ৰায় 200 মান মানুহক এই চৰকাৰে হত্যা কৰিছে
এও আমাৰ এটা জ্বলন্ত ইস্যু, আমাৰ এটা জ্বলন্ত ইস্যু। স্কুল প্ৰাদেশিকৰণৰ ক্ষেত্ৰত হাজাৰ হাজাৰ মানুহৰ জীৱন তেওঁলোকে হত্যা কৰিছে, টিচাৰ হিচাপে তেওঁলোকে মাত্ৰ 10,000 টকা দৰমহা দি আছে। এও আমাৰ জ্বলন্ত এটা ইস্যু। সাধাৰণ মানুহে এইবিলাক কথা সম্পূৰ্ণ কথা তেওঁলোকে বুজি আছে। আৰু কিছুমান কথা আছে, সেইবিলাক হ'ল ধৰক আৰু কিছুমান তেওঁলোকে চৰকাৰৰ জনবিৰোধী নীতি কিছুমান আছে। ধৰক মূল্যবৃদ্ধিৰ ক্ষেত্ৰত যিটো 800 জীৱনদায়িনী মেডিচিনৰ মূল্য যেতিয়া চৰকাৰে বঢ়াই দিছে, ইলেক্ট্ৰনিক বণ্ডৰ জৰিয়তে 1,000 কোটি টকা লৈছে মেডিচিন কোম্পানীৰ পৰা, লৈ পেলাই যি ঔষধৰ দাম বঢ়াইছে, এইবিলাক কথা বিবেকবান মানুহে ইতিমধ্যে বুজি পাইছে। আৰু চুনামি উজনি অসমৰ পৰা আৰম্ভ হৈছে, আৰু সেই চুনামি এতিয়া লাহে লাহে বৃদ্ধি হৈ আছে কংগ্ৰেছৰ কাৰণে। বাকী যিটো 4টা লোকসভা সমষ্টি, 4টাতেই কংগ্ৰেছ লিখি লওক মোৰ পৰা। ধন্যবাদ জনাইছো। মই AYDFৰ প্ৰতিনিধিসকল আছে, মই AYDFৰ প্ৰতিনিধিৰ লগত কথা পাতিবলৈ যত্ন কৰিম। এগৰাকী বাইদেউক মই লগ পাইছো। কেনেকুৱা ধৰণৰ প্ৰচাৰ চলিছে আপোনালোকৰ, যিহেতু লোকসভা নিৰ্বাচনৰ 3য় পৰ্যায়ত যথেষ্ট আক্ৰমণ হ'ব, আপোনালোক কোনটো সমষ্টিৰ? হয়, নমস্কাৰ। পোনপ্ৰথমতে মই প্ৰথম খবৰৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জনাইছো। আমি লোকসভা বৰ্তমান ধুবুৰী লোকসভাৰ অন্তৰ্গত সৃজনগ্ৰাম সমষ্টিৰ বদৰুদ্দিন আজমল আপোনালোকৰ প্ৰাৰ্থী, গতিকে তেখেতক জিকাই নিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰচাৰ, আৰু আগৰ সময়ছোৱাতো তেখেতে সাংসদ হিচাপে আছিল, গতিকে তেখেতৰ যিবোৰ প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিসমূহ কিমান পালন হ'ল বুলি আপোনালোকে ভাবে? হয়, আজি বৰ্তমান অসমৰ যি পৰিস্থিতি, অকল অসমৰ নহয় সমগ্ৰ ভাৰতবৰ্ষত, আমাৰ প্ৰথম কথা হৈছে যে আমি বৰ্তমান ভাৰতবৰ্ষৰ যি শাসন ব্যৱস্থা, যি নৈৰাশ্যবাদ শাসন, ধৰ্মীয় মেৰুকৰণেৰে দেশৰ ৰাজহাড় যেনেকৈ ভাঙি দিয়া হৈছে, শিক্ষাৰ ক্ষেত্ৰত কোনো সমাধান হোৱা নাই, অগ্ৰগতি নাই, আৰ্থিক দিশত মেৰুদণ্ডহীন কৰি পেলোৱা হৈছে। বৰ্তমান চৰকাৰটো আদানী আম্বানীৰ চাকৰ হিচাপে তেওঁলোকে পৰিচালিত হৈ আছে। সেই ক্ষেত্ৰত আমি এই নৈৰাশ্যবাদ চৰকাৰক উৎখাত কৰিবলৈ আমি সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছো আৰু আমি কাৰ্য আগবাঢ়ি কৰিছো। চাওক, তাৰ পিছতে আহিছে যে এই বিজেপি চৰকাৰৰ লগতে অসমৰ AGP BJP মিত্ৰজোঁট চৰকাৰৰ লগতে ভ্ৰষ্টাচাৰী যিটো কংগ্ৰেছ গভৰ্ণমেণ্ট হৈ আছিল, সেই ভ্ৰষ্টাচাৰী ভণ্ডামী কংগ্ৰেছৰ ভণ্ডামীৰ পৰাও আমি দেশখনক ৰক্ষা কৰিব বিচাৰো। সেই ক্ষেত্ৰত আমি AGP BJP আৰু কংগ্ৰেছৰ এই ভ্ৰষ্টাচাৰী ৰাজনীতিৰ বিৰুদ্ধে আমি সদায় আমাৰ সংযুক্ত ভাৰতীয় গণতান্ত্ৰিক মৰ্চাৰ পৰা আমাৰ নেতা বদৰুদ্দিন আজমল চাহাবে মাত মাতি আহিছে। লাঞ্ছিত বঞ্চিত শোষিত জনসাধাৰণৰ কাৰণে অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে, ধৰ্মীয় মেৰুকৰণৰ বিৰুদ্ধে তেওঁ মাত মাতি আহিছে, কাম কৰি আহিছে। শিক্ষাৰ ক্ষেত্ৰত তেওঁ এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে, স্বাস্থ্যৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁক আমি সকলোৱে জানো, অসমবাসী ৰাইজে নহয়, ইণ্টাৰনেশ্যনেলি তেওঁ এজন সমাজসেৱক প্ৰবক্তা হয়, সমগ্ৰ ভাৰততে তেখেতক জানে। আমি সকলোৱে তাৰমানে তেওঁৰ দৰে এজন মানৱদৰদী নেতা, তেওঁৰ দৰে এজন হিন্দু, আমাৰ যিকেইজন কেণ্ডিডেট আছে সেই ক্ষেত্ৰত তেওঁ হ'ল হিন্দু আৰু বাকী বিন্দু, তেওঁৰ লগত তুলনা কাৰো নহয়। তেওঁ অলৰেডি ইনশাআল্লাহ তেওঁ জিতিব। আৰু আমাৰ যিখিনি প্ৰস্তুতি, আমাৰ সমষ্টি কোনটো সমষ্টিৰ পৰা আমি কিমান ভোটেৰে তেখেতক জয়যুক্ত কৰি দিল্লীৰ মসনাদত পঠাব পাৰোঁ, দিল্লীৰ মসনাদত অসমৰ সমস্যাৰ লগতে আমাৰ সৃজনগ্ৰামৰ সমস্যাবিলাক তেওঁ উত্থাপন কৰিব পাৰে, সেই কণ্ঠ, সেই বলিষ্ঠ আৱাজত আমি সম্পূৰ্ণৰূপে প্ৰস্তুত। আৰু আমি ফিল্ডত যি ধৰণে কাম কৰি আছো, ইনশাআল্লাহ ৰাইজৰ মাজত তেখেতৰ যিটো প্ৰভাৱ, তেখেত যে জয়ী হ'ব তাত নিশ্চিন্ত ইনশাআল্লাহ। ধন্যবাদ জনাইছো। মই ধুবুৰী লোকসভা সমষ্টি যদি কংগ্ৰেছৰ যদি কোনোবা পাওঁ, ধুবুৰী লোকসভা সমষ্টি আপোনালোক নিশ্চিতকৈ এটা প্ৰশ্ন কৰিবই লাগিব। আপোনালোকৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া ইতিমধ্যে প্ৰচাৰ চলি আছে, কিন্তু বাৰে বাৰে এটা কথা প্ৰচাৰ চলি আছে আপোনালোকৰ সমষ্টিত যে নগাঁৱৰ পৰা আহি ৰকিবুল হুছেইন ডাঙৰীয়া কিয় ধুবুৰী উঠিব লগা হ'ল, এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত থাকে। এই প্ৰশ্নসমূহ উত্তৰ কেনেকৈ দিছে? উত্তৰ মই আগতে দি লওঁ। নৰেন্দ্ৰ মোদী গুজৰাটৰ মানুহ, তেওঁ বানাৰসীত ইলেকশ্যন খেলি প্ৰধানমন্ত্ৰী, এইবিলাক উত্তৰ আৰু দিব নালাগে। বদৰুদ্দিন আজমল হুজাইৰ মানুহ, তেওঁ ধুবুৰীত আহি 3বাৰৰ সাংসদ, গতিকে এইবিলাক উদাহৰণ বহুত আছে। গতিকে আৰু আমাৰ UDFৰ নেতা এজনে কৈছে যে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি নকৰে। তেওঁলোকৰ মুৰব্বীজনে সদায় সাম্প্ৰদায়িক ৰাজনীতিৰে আমাৰ সমাজখন বিপদে পৰিচালিত কৰিছে। লগতে আমাৰ AGPৰ সকলে দাবী কৰিছে যে তেওঁলোকৰ জয় নিশ্চিত। তেওঁলোকে বিগত 2014 চনৰ পৰা আজিলৈকে সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে দেশখনৰ পৰিৱেশ পৰিস্থিতি
বেৰ ফালে লৈ গৈছে, মূল্যবৃদ্ধিৰ কথা কয়, মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কয়, কিন্তু মূল্যবৃদ্ধি বৃদ্ধি কৰি আছে। এইখন চৰকাৰে 3000 বিদ্যালয় বন্ধ কৰিছে, এইটোতো সকলোৱে অৱগত। আৰু এইখন চৰকাৰে উন্নয়ন কৰা বুলি কয়। এইখন চৰকাৰে বানপানী গৰাখহনীয়াৰ কথা ৰোধ কৰিম বুলি কৈছে, কিন্তু কেইটা কৰিছে, কিমানখিনি সফল হৈছে এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মোটেও সফল হোৱা নাই। গতিকে আমি এটা কথা নিশ্চিত, এইবাৰ এজিপি বিজেপি মিত্ৰজোঁট লগতে এওঁদেৱৰ সাম্প্ৰদায়িক বিজেপিৰ সাম্প্ৰদায়িক দুটা দলকে অসমৰ পৰা চিৰ বিদায় দিব এইবাৰ ৰাইজে। উজনিৰ পৰা আৰম্ভ হৈছে। গতিকে এইবাৰ আমি কংগ্ৰেছে জয়লাভ কৰিবলৈ সক্ষম হ'ম। ইণ্ডিয়া তথা আমাৰ বিৰোধী ঐক্য মঞ্চ এইবাৰ জয়লাভ কৰিব, সেয়া নিশ্চিত। ধন্যবাদ জনাইছো। আৰু কোনোবা দল সংগঠনৰ যদি মই পাওঁ, অকণমান দল সংগঠনৰ নেতা যদি আছে ইয়াতে কোনোবা, মই অকণমান কথা পাতিব লাগিব। কাৰণ এইবাৰ লোকসভা সমষ্টিত আমি চাইছো যে প্ৰতিটো দল সংগঠনৰ আচলতে যথেষ্ট ভূমিকা দেখিবলৈ পোৱা গৈছে। গতিকে কোনটো দলৰ প্ৰথমে জানি ল'ম, আপুনি কোনটো দলৰ? মই কোনো দলৰ নহয়, মই মানাছ ভেলী বিকাশ মঞ্চ নামৰ এটা অৰাজনৈতিক সংগঠনৰ হয়। এইখন অঞ্চলৰ পৰা বিলং কৰোঁ। এইখন অঞ্চলত আপোনাৰ মানে কি, যি বৰ্তমান সময়ত যি ৰাজনীতি চলি আছে মাইনৰিটি মেজৰিটি, একচুৱেলি এইটো গণতন্ত্ৰৰ কাৰণে অপসংকেত। মাইনৰিটি মেজৰিটি হ'ব নালাগে। ইয়াতে আপোনাৰ কৰ্মৰ ওপৰত বা মানৱিকতাৰ ওপৰত ৰাজনীতি হ'ব লাগে। আপোনালোকে আহোঁতে নিশ্চয় গম পাইছে যে কি কণ্ডিশ্যনত আমি থাকিব লগা হৈছে। মই আপোনাৰ সকলো দলৰ পৰা স্পষ্টীকৰণ বিচাৰোঁ, দলক দাবী কৰোঁ, কোনখন দলে আপোনালোকৰ ছেটেলাইট চেনেলৰ জৰিয়তে ক'ব লাগে আমাৰ এই অঞ্চলত যিহেতু শ্বেত বিপ্লৱৰ কাৰণে অসমৰ ভিতৰত 2 নম্বৰ পজিশ্যনত আছোঁ, কিন্তু আমাৰ ইয়াতে সমবায় ভিত্তিক কোনো এখন মিল্ক পেকেজিং কোম্পানী নাই, আৰু লগতে এখনো ভেটেনেৰী হস্পিটেল নাই। ইয়াতে 24 ঘণ্টা ভেটেনেৰী হস্পিটেল থাকিব লাগে, ডক্টৰ থাকিব লাগে, উন্নত মানৰ ভেটেনেৰী হস্পিটেল হ'ব লাগে। আৰু যি আপুনি কৃষি বিপ্লৱৰ কাৰণে যি সেউজ বিপ্লৱ কৰি আছোঁ আমি, 2খন নদীৰ বানপানীৰ মাজেদি আমি যুদ্ধ কৰিব লগা হয় প্ৰাকৃতিক দুৰ্যোগৰ মাজেদি। ইয়াতে আমাৰ 2খন নদীৰ পৰা মাথাউৰি লাগে, আপোনাৰ হাইৱেৰ পৰা ব্ৰহ্মপুত্ৰলৈকে, লগতে ইয়াতে আপোনাৰ কল্ড ষ্টৰেজ আৰু কৃষকৰ কাৰণে ৰেহাই মূল্যত যি পাৱাৰ ছাপ্লাই আছে, এগ্ৰিকালচাৰ স্পেচিয়েল আপোনাৰ পাৱাৰ ব্যৱস্থা কৰিব লাগে। বিগত সময়ছোৱাত যিগৰাকী সাংসদ আপোনালোকৰ আছিল, সেই সাংসদগৰাকীৰ নেতৃত্বত কিমান পৰিৱৰ্তন আপোনালোকে দেখিছে? আজিলৈকে একো মানে সেনেকৈ পৰিৱৰ্তন দেখিব পৰা নাই। চব আগুৱাই বাঢ়ি আছে, ইমান দিন দেখিবলৈ পাইছোঁ। আশা কৰোঁ অহা যি প্ৰতিনিধি আহিব, যি দলে নাহক, আমাক অঞ্চলত কাম লাগে, নহ'লে তেখেতকো অহা 5 বছৰ পিছত আমি উফৰাই দিম। হয়, ধন্যবাদ জনাইছো। আৰু অসম গণ পৰিষদৰ প্ৰতিনিধি আছে, গতিকে তেওঁলোকৰ লগতো অকণমান কথা পাতিব লাগিব। মই আপোনাৰ লগত কথা পাতিব বিচাৰিছো। ৰাইজে কৈ আছে, বাৰে বাৰে কৈ আছে যে উন্নয়ন একো হোৱা নাই, ৰাইজৰ বিভিন্ন প্ৰতিশ্ৰুতি জনপ্ৰতিনিধিয়ে দিয়ে। আপোনালোকৰ যিগৰাকী প্ৰাৰ্থী, সেই প্ৰাৰ্থীগৰাকী ৰাইজৰ প্ৰতিশ্ৰুতিসমূহ পৰৱৰ্তী 5 বছৰত পালন কৰিব পাৰিব বুলি আপুনি ভাবেনে? পাৰে, আমি ভাবো যে পাৰিব। পৰৱৰ্তী 5 বছৰত আমাৰ মিত্ৰজোঁটৰ মানে আমি ধুবুৰী সমষ্টিৰ মানুহ, আমাৰ ধুবুৰী সমষ্টিৰ জাভেদ ইছলাম, এইবাৰ ৰাইজে ভোট দিব জাভেদ ইছলামক। এই কাৰণত দিব, কংগ্ৰেছ আৰু ইউডিএফ আমাৰ ধুবুৰী লোকসভাত কোনো কাম কৰা নাই, আৰু কংগ্ৰেছে নকৰে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজক ঘৰ দিছে, ৰাইজক গেছ দিছে, ৰাইজক লেট্ৰিন দিছে, বাথৰুমো দিছে, আমাৰ যথেষ্ট পৰিমাণ উন্নতি কৰিছে। আৰু সেই উন্নতিত এইবাৰ ধুবুৰী লোকসভা সমষ্টিত জাভেদ ইছলামক লোকেল হিচাপে ৰাইজে তেওঁক ভোট দিব, ভোটাৰসকলে ভোট দিব। কংগ্ৰেছকো নিদায়, এওঁদেৱকো নিদায়, যিহেতু তেওঁলোকে বিদেশৰ মানুহ। চালানী মাছক এইবাৰ ৰাইজে ভোট নিদায়, ভোট দিব এইবাৰ অসম গণ পৰিষদ মিত্ৰজোঁটৰ দলক জাভেদ ইছলামক। বিপুল ভোটত আমি ধুবুৰী লোকসভাত জিকিম। ৰাইজে এবাৰ মাৰ বান্ধি থিয় হৈছে, যিহেতু আমাৰ ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্ট পৰিমাণ 10 বছৰত কাম কৰিছে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত কংগ্ৰেছক আছিল, তেওঁলোকে কাম কৰা নাই, প্ৰতাৰণা কৰিছে। তেওঁলোকে স্কুল ল'ব পাৰিছিল, লোৱা নাই। তেওঁলোকে ডিটেনশ্যন কেম্প আৰম্ভ কৰিছে, আমাক ৰাইজক হাৰাশাস্তি কৰিছে। এওঁলোকক চিৰ বিদায় দিছে। আহা 2024 চনত কংগ্ৰেছ নিষ্কাত হৈ যাব। অসম ভাৰতবৰ্ষত আকৌ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ৰাইজে আঁকোৱালি ল'ব। আৰু স্বাগতম জনাই আমি জাভেদ ইছলামক জিকাই ধুবুৰী লোকসভাত আমি যথেষ্ট পৰিমাণ ৰাইজৰ কাম কৰিম। আপোনালোকে যিহেতু এই ৰাস্তা দি আহিছে, আমি এই ৰাস্তা কৰিমেই। যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি প্ৰধানমন্ত্ৰী হয়, জাভেদ ইছলাম যদি এমপি হৈ যায়, আমি কাম কৰিম 100%। যোৱা 5টা বছৰ আপোনালোকৰ সাংসদ হিচাপে বদৰুদ্দিন আজমল ডাঙৰীয়া আছিল, গতিকে যোৱা 5টা বছৰত আপোনালোকে কিমান পৰিৱৰ্তন দেখিলে? যোৱা 5 বছৰত আমাৰ বদৰুদ্দিন সাংসদ আমাৰ কোনো কাম কৰা নাই। ইয়াত আছিল কংগ্ৰেছ, বৰপেটা লোকসভাত আমি আছিলো, যিহেতু এইবাৰ ডেলিমিশ্যনত আমি ধুবুৰী লোকসভাত হৈছো। আৰু
আমার আব্দুল খালেক ডাঙুরিয়াইতে কংগ্রেসর আছিল, একো কাম করে নাই, খালি প্রতারণা করে রাইজক ঠগাই থই গেছে। আমি কংগ্রেস এবার চির বিদায় দিম। আমার এটা প্রতিজ্ঞা, এটা রাইজেরও প্রতিজ্ঞা, এটা ভোটারগুলো প্রতিজ্ঞা। আমি এটা চ্যালেঞ্জ করব, দাবি দিছিলাম 2024 হাত 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 মেট রাইজে ভোট দিব, 4 মেট আমি জাভেদ ইসলামকে এমপি হিসাবে পাম, 100% গ্যারান্টি। ধন্যবাদ, ধন্যবাদ জানাইছো। কংগ্ৰেছৰ প্ৰতিনিধি আছে, কথা পাতিবলৈ চেষ্টা কৰিম। বাৰে বাৰে কৈ আছে তেওঁলোকে যে যোৱা 5টা বছৰত একো নহল বুলি কৈ আছে। মই দুটা কাম জানিব বিচাৰিম যোৱা 5টা বছৰ আপোনালোকৰ সাংসদজনে কৰা। ধন্যবাদ। প্ৰথম খবৰক কথাটো হ'ল যে 5টা বছৰত একো হোৱা নাই যদি তেওঁ কৈছে, এজিপি দলৰ পৰা কৈছে, তেনেহ'লে তেওঁৰ চকুৰ বেমাৰ আছে। এইকাৰণেই কৈছো চকুৰ বেমাৰ আছে যে যোগীঘোপাত ইয়াৰে পৰা খুব হলে আপোনাৰ 15 কিলোমিটাৰ দূৰ হ'ব। যোগীঘোপাত আপোনাৰ 5,000 crore টকাৰ ওপৰত মাল্টি লজিষ্টিক পাৰ্ক হৈছে, য'ত এয়াৰপোৰ্ট হৈছে, ৰেলৱে ষ্টেচন হৈছে, 4 লেন হাইৱে হৈছে, কিন্তু তেওঁৰ চকুত পৰা নাই। তেওঁৰ চকুত নিশ্চয় বেমাৰ হৈছে। তেওঁ নেপালত যাব লাগে, নেপালত যাই চিকিৎসা কৰি আহক, তাৰ পিছত এই জনমত চৰ্চাত অংশগ্ৰহণ কৰক। যদি কংগ্ৰেছ গভৰ্ণমেণ্টে, কংগ্ৰেছ সাংসদজনে একোই কৰা নাই, তেনেহ'লে এই লজিষ্টিক হাবটো কেনেকৈ হ'ল? লজিষ্টিক হাবটো কেনেকৈ হ'ল? বৰ্তমান আপোনালোকে যিটো তেওঁলোকে কৈছে যে এই নতুন এমপি হোৱাৰ পিছত এই ৰাস্তাটো বনাই দিব, ইতিমধ্যে 2023 আৰু 24 যিটো চেংচনেট হৈছে ৰিপেয়াৰিঙৰ কাৰণে এইটো চেংচন হৈ আছে। কাম ইতিমধ্যে অলপ আপোনালোকে আহিছে যদি দেখিছে অলপ আৰম্ভ হৈছে, তাৰ পিছত টেকনিকেল কিবা প্ৰব্লেমৰ কাৰণে ৰাস্তাটো ষ্টপ হৈ আছে, বাকী কাম চেংচন হৈ আছে। বৰ্তমানৰ যিজন ৰানিং এমএলএ আছে কংগ্ৰেছৰ আব্দুল পাতিন খন্দকাৰ সাহেব, তেওঁৰ তত্ত্বাৱধানত কাম চলি আছে। তেওঁলোকৰ চকুত এইবিলাক নপৰে। এইটো সমষ্টিত 71 কিলোমিটাৰ পকা ৰাস্তা, নতুন পকা ৰাস্তা হৈ আছে আব্দুল পাতিন খন্দকাৰৰ তত্ত্বাৱধানত, কংগ্ৰেছৰ এমএলএ। তেওঁলোকৰ এইটো চকুত নপৰে। বৰগোলা কীৰ্তনপাৰা যিটো সংযোগী দলং 42 কোটি টকা চেংচন কৰি তেওঁ এই আব্দুল পাতিন খন্দকাৰ সাহেবে ইতিমধ্যে প্ৰায় 6 মাহ মান আগতে উদ্বোধন কৰি থৈ গৈছে। মানুহ এতিয়া হাজাৰ হাজাৰ লাখ লাখ মানুহ এই সিপাৰৰ পৰা ইফালে অহা যোৱা কৰিব পাৰিছে। তেওঁলোকৰ এইটো চকুত নপৰে যে তেওঁলোকে যিটো চৰকাৰৰ কথা কৈ আছে, বাল্য বিবাহৰ নামত কিছুমান মানুহৰ বুক খালী কৰি দিলে, আত্মহত্যা কৰিলে, সুইচাইড কৰিলে, নিজে নিজে চিপ জুৰি লৈ মৰিলে বাল্য বিবাহৰ নামত। এই স্বৈৰাচাৰী চৰকাৰ তেওঁৰ পক্ষত কথা কব আহিছে, মানৱতাৰ নাম, তেওঁলোকৰ মাজত মানৱতা আছে, মানৱতা বুলণ্ডিত কৰিছে। আপোনালোকে চাওক, স্কুল বন্ধ কৰি দি মদৰ দোকান দি আছে এই গভৰ্ণমেণ্টে। হিটলাৰে এটা কথা কৈছিল, আপোনালোকে যদি চিৰজীৱন শাসন কৰিব বিচাৰে তেনেহলে আগতে শিক্ষা ব্যৱস্থা বন্ধ কৰক, ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰক। এই গভৰ্ণমেণ্টৰ কাম একেই অৱস্থা হৈ আছে। শিক্ষাও হয় নাই, জাতিৰ উন্নতি কেনেকৈ হ'ব? যদি শিক্ষা বন্ধ কৰি আপুনি মদৰ দোকানত মানুহক লাইনত লগাই দিয়ে, সেই জাতিৰ কি হ'ব? সেই জাতিৰ কি হ'ব? আপোনালোকে উত্তৰ দিয়ক যদি উত্তৰ আছে। ধন্যবাদ জানাইছো, ধন্যবাদ জানাইছো। আলোচনা কৰিবলৈ চেষ্টা কৰিম, দুটা কথা জানিবলৈ চেষ্টা কৰিম। কংগ্ৰেছ দলৰ প্ৰতিনিধিগৰাকীয়ে কেইটামানো গুৰুত্বপূৰ্ণ কথা কৈছে, মাজতে আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে জানিম কোনটো লোকসভা সমষ্টি আপুনি? কোনটো লোকসভা সমষ্টি আপুনি? মই বৰপেটা লোকসভা সমষ্টি। বৰপেটা লোকসভা সমষ্টিৰ ইতিমধ্যে বৰপেটাতো নিৰ্বাচনী বতাহ যথেষ্ট দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া হৈ আপোনালোকে প্ৰচাৰ চলাই আছে, কংগ্ৰেছৰ প্ৰাৰ্থীও দিব্যায়ন হৈ কংগ্ৰেছে প্ৰচাৰ চলাই আছে। শেহতীয়াকৈ দেখিবলৈ পাইছো যে অসম প্ৰদেশ কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছিল নিৰ্বাচনৰ প্ৰাকক্ষণত, আৰু মুখ্যমন্ত্ৰীয়ে কয় যে কিছুদিনহে বাকী, ভূপেন বৰাও বিজেপিলৈ আহিব। তেনে ক্ষেত্ৰত আপোনালোকৰ দিল্লীমুখী যাত্ৰাটো বেছি উজু হৈ পৰিল নেকি? 100% আমাৰ ইজি হৈ গৈছে। প্ৰথমতে কৈছো যে আমাৰ বাংলা ভাষাত এটা কথা কয়, মণ্ডলবাৰী আগুন ধৰছে সেই হলকে ভাত খাম। এওঁলোকে কংগ্ৰেছৰ বন্ধুজনে যিটো কথা কৈছে, যোগীঘোপাৰ লজিষ্টিক পাৰ্কটো আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়া তেখেতৰ নেতৃত্বত তেখেতে আনিছে, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা, আমাৰ বিজেপি গভৰ্ণমেণ্টৰ পৰা তেখেতে আনিছে। আৰু তেওঁলোকে এইটো আব্দুল খালেকে মানে ভুৱা ওপৰত মানে উৰাব খুজিছে, ভুৱা কথা। এইবিলাক ভুৱা কথা পাব্লিকে ভুল নাযায়। আপোনালোকে এটা কথা নিশ্চিত হৈ থাকক, আগন্তুক লোকসভা নিৰ্বাচনত এজিপি বিজেপিৰ আমাৰ যিজন প্ৰাৰ্থী আছে ফণীভূষণ চৌধুৰী ডাঙৰীয়া, তেখেতে অতি যোগ্য, অতি নিষ্ঠাৰ, অতি সৎ ব্যক্তি। তেখেতে আমাৰ লোকসভা সমষ্টিত বিপুল ভোটত বিজয়ী কৰিব, ৰাইজে বিজয়ী কৰাৰ কাৰণে প্ৰস্তুত হৈ আছে, ভোট দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছে। কিন্তু তেওঁলোকে এতিয়া হতাশত মৰিছে।
বিৰোধী দলবিলাকে হতাশাত পৰিছে, হতাশাত পৰি পেলাই তেওঁলোকে আবুল তাবুল বকি আছে, হোৱাক নোহোৱা বুলি তেওঁলোকে কৈ আছে। গতিকে এইবিলাক কোনো কথা নাই। আৰু মই এটা কথা কৈছো, চাণক্য নীতিত এটা কথা আছে যে জনগণ আপোনালোকে ভাবিব যেতিয়া ৰজাৰ বিৰুদ্ধে গোটেই বিৰোধী একজোট হয় তেতিয়া ভাবিব যে ৰজাজন সৎ আৰু নিষ্ঠা। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া সৎ আৰু নিষ্ঠা, আমাৰ ভাৰতবৰ্ষৰ কাৰণে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰিছে। আজি বিশ্বৰ ভিতৰত ভাৰতবৰ্ষখন প্ৰথম স্থানত লোৱাৰ কাৰণে তেওঁ চেষ্টা কৰি আছে। আৰু এতিয়া ভাৰতবৰ্ষৰ ফাইনেন্সিয়েল পজিশ্যন হওক, আমাৰ ডিফেন্সৰ বৰ্গে হওক, সীমা সুৰক্ষাতে হওক, আমি ষ্ট্ৰং পজিশ্যনত আছো। এতিয়া আমি বাহিৰা দেশে আমাৰ ওপৰত এতিয়া চকুক ঘূৰাব নোৱাৰে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভৰি চুই সেৱা কৰে আমাৰ ফৰেইন কাণ্ট্ৰিবিলাকে। গতিকে আপোনালোকে এইবিলাক টিভিত নিশ্চয় দেখিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতবৰ্ষৰ ৰাইজে বিপুল ভোটত বিজয়ী কৰিব। তেখেতে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব আৰু ভাৰতবৰ্ষ এখন সুশাসন সুস্থিৰ চৰকাৰ পাব। এইটো আমাৰ ৰাইজে সংকল্প লৈছে আৰু এইটো সংকল্প পালন কৰিব। মানি লৈছো নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব। মই দুটা কথা অসমৰ প্ৰেক্ষাপটত আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপুনি কথাখিনি কৈছে কাৰণে মই সুধিছো, আপোনাৰ দৃষ্টিত অসমত মূল্যবৃদ্ধি হৈছেনে? মূল্যবৃদ্ধি অসমত নহয়, মূল্যবৃদ্ধি গোটেই ভাৰতবৰ্ষতে আছে। মই কৈছো কথাটো মূল্যবৃদ্ধি হৈছে এইটো কথা নহয়। আপোনালোকৰ ইনকাম চ'ৰ্চো বাঢ়ি গৈছে। আজি দৰমহা বাঢ়িছে, সেই কথাটো তেওঁলোকে কিয় নকয়? চাকৰি যে দিছে সেইবিলাক কথা কিয় নকয়? অসম চৰকাৰে এতিয়ালৈকে 1.5 লাখ চাকৰি দিছে, এই কথাটো আপোনালোকে কিয় নকয়? 1200 টকা অৰুণোদয় আৰু 800 টকা চিলিণ্ডাৰৰ দাম। 1200 টকা 800 টকা চিলিণ্ডাৰৰ দাম ঠিক আছে। এইটো আপোনাক 1200 টকাটো কিয় দিছে? 1200 টকাটো দিছে আপোনাৰ খালি পৰিয়ালটো চলাৰ কাৰণে নহয়। 1200 টকাটো আপুনি নিজে ইনকাম কৰি আছে, নিজে ইনকাম কৰাৰ পিছতে 1200 টকাটো দিছে। এইটো আপোনাৰ একটা সাপোর্ট, এইটো এটা সাপোর্ট। আপুনি ক'লে 1200 টকা দিছে অৰুণোদয়, 800 টকা চিলিণ্ডাৰৰ দাম, এইটো ঠিকে আছে। তথাপিও 400 টকা বাচিব। 400 টকাতো আপুনি চাউল এটা কিবা এটা পাব। চিলিণ্ডাৰটো সবে ব্যৱহাৰ নকৰে, খৰিও ব্যৱহাৰ কৰে। আজি আমাৰ ঘৰত, আমি গাঁৱৰ ঘৰত এতিয়াও খৰি ব্যৱহাৰ কৰোঁ। গতিকে চিলিণ্ডাৰ আজিহে আহিছে, আগতেতো চিলিণ্ডাৰ নাছিল। আমিতো সৰুৰ পৰা ডাঙৰ হৈছো, খৰিত ভাত খাই ডাঙৰ হৈছো। ধন্যবাদ জনাইছো। মই কংগ্ৰেছ দলৰ প্ৰতিনিধিৰ লগত কথা পাতিবলৈ যত্ন কৰিম। মই আহিম পুনৰ আপোনাৰ ওচৰলৈ। মই কংগ্ৰেছ দলৰ প্ৰতিনিধি, দুটা কথা বাৰে বাৰে এটা কথা ওলাই আছে যে নিৰ্বাচনৰ প্ৰাকখনত আমি দেখিছিলো আপোনালোকৰ দলত এক প্ৰকাৰে পদত্যাগৰ জোৱাৰ উঠিছিল। শেহতীয়াকৈ যদি আমি কংগ্ৰেছ দলৰ অৱস্থাটো চাওঁ, মুখ্যমন্ত্ৰী কোৱাৰ দৰে ভূপেন বৰাহে আছেগৈ, কিন্তু ভূপেন বৰা থাকিলেও আপোনালোকক দেখিছো। গতিকে মূল যিসমূহ ইছ্যু আপোনালোকে ৰাইজৰ মাজলৈ কেনেকৈ লৈ যোৱাৰ চেষ্টা কৰিছে? চকুত দিয়া 10 ml দৰৱ এটাৰ দাম এতিয়া 400 টকা। যিটো কথা কৈছে, নেতা নিজে হয় না পাব্লিকে বনায় কওকচোন? নেতা বনাই পাব্লিকে, জনগণে। দুই এজনে গৈছে, নেতা কৈছে, কিন্তু জনগণ কিন্তু যোৱা নাই। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা যিদৰে উদ্ভণ্ডালি কৰি আছে, বেছি দিন আৰু নাথাকে। যেহেতু আমাৰ বৰপেটাৰ কথা কৈছে ফণীভূষণ চৌধুৰী ডাঙৰীয়া, 8 বাৰৰ MLA, 8 বাৰ। তেখেতে এই 40 বছৰত বিধানসভাত তেওঁক এবাৰ দেখিছে না বঙাইগাঁৱৰ হৈ মাত মতাৰ কাৰণে? কিন্তু বঙাইগাঁৱত ৰাইজে কিন্তু দেখিবলৈ পাইছে তেওঁ বিধানসভাত টোপনি মাৰিছে। আৰু যি কেম্পেইন কৰি আছে তথাপিও তেওঁ টোপনি মাৰিয়ে মাৰিয়ে কেম্পেইন কৰি আছে। আৰু তেওঁ নিজে কান্দি কান্দি কয় আমি ইলেকশ্যন নেখেলো, মই বিধায়ক হৈ থাকিম। তাক জনগণে যে তেওঁক ভোট দি দিল্লীত পঠাব বিশ্বাস হয় নেকি? নহয়। সেইকাৰণে অসমৰ ৰাইজে এতিয়া বুজিছে বিজেপি চৰকাৰ হলে মিথ্যাচাৰী চৰকাৰ, বিজেপি চৰকাৰ হল সাম্প্ৰদায়িক চৰকাৰ। সেইকাৰণে 2024 চনত ভাৰতৰ পৰা বিজেপি চৰকাৰখনক বিদায় দিব। আপোনালোকে জানে, আমাৰ সতীৰ্থসকলে কৈছে, আমি বহুত কথা আলোচনা কৰো। আসলতে অসমৰ মূল হল বানপানী গৰাখহনীয়া, শিক্ষাৰ মানদণ্ড যদি কমি যায় তেনেহলে এই সমাজখন আগুৱাই নাযায়। বিজেপি চৰকাৰখনে স্কুল কলেজ বন্ধ কৰি তেওঁলোকে মদৰ দোকান পাৰমিশন দিছে। কাৰণ তেওঁলোকে নাযায় অসমৰ ৰাইজে ভালদৰে লিখা পঢ়া কৰি অসমৰ সুনাম কৰি আনক, তেওঁলোকে মদৰ দোকানত পাৰমিশন দিয়ে। এইটো হল বিজেপিৰ উন্নয়ন। আপোনালোকে চাব, গভৰ্ণমেণ্ট নোটিফিকেশন মতে কোড অফ কণ্ডাক্ট লগাৰ পিছত তেওঁলোকে কেনেকৈ বিজেপি আৰু হাতীৰ ছবি লগাই অৰুণোদয় নামত ভোট কেম্পেইন কৰে। হাজাৰ হাজাৰ প্ৰমাণ আছে, হাজাৰ হাজাৰ প্ৰমাণ আছে। আমি বিজেপি সতীৰ্থসকলক আমি চ্যালেঞ্জ কৰিছো যে কোড অফ কণ্ডাক্ট লগাৰ পিছত আপোনালোকে অৰুণোদয় নামত কেনেকৈ ঘৰে ঘৰে গৈ আপোনালোকে কেম্পেইন কৰে। আৰু ধুবুৰী লোকসভা সমষ্টি বদৰুদ্দিন আজমল ডাঙৰীয়া 15 বছৰ ধৰি
অকল ফুলবাৰী ব্ৰিজৰ কথা কয় ফুলবাৰী ব্ৰিজ আসলতে যেতিয়া ফুলবাৰী ব্ৰিজখন আমাৰ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং আৰু অসমৰ তেতিয়া মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ ডাঙৰীয়া এই দুইজনৰ নেতৃত্বত 2008 আৰু 9 চনত সেইটো প্ৰপ'জাল চেংচন হৈছিল সেইটো তত্ত্ব সহকাৰে অনলাইনত আছে আৰু এই 15টা বছৰ তেওঁলোকে ধুবুৰীবাসী কেৱল প্ৰতাৰণা জোৰা পকা ৰাজনীতি কৰি আছে সেই কাৰণে ধুবুৰীবাসীৰ ৰাইজে এইবাৰ সতৰ্ক হৈছে যে এইবাৰ ধুবুৰীত বদৰুদ্দিন আজমলে এবাৰ কাম নাই এবাৰ বদৰুদ্দিন আজমলে এবাৰ নিশ্চয়কৈ ধুবুৰীকে ৰাইজে তেওঁক ভোটদান নকৰে সেইকাৰণে তেওঁ গম পাই মানে মাইক দলিয়াই দিয়ে সাংবাদিকসকলক গালি দিয়ে গামোচা দলিয়াই দিয়ে সেই কাৰণে এইবাৰ ধুবুৰীবাসী ৰাইজে এইবাৰ বদৰুদ্দিন আজমলক ধুবুৰীবাসীৰ পৰা বিদায় দিয়া মানে বিজেপি বিদায় দিয়া ধন্যবাদ মই আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি এটা কথা কৈছে এটা অভিযোগ আনিছে আপুনি যে নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট চলি থকাৰ মাজতো যে বিজেপিৰ একাংশ লোকে অৰুণোদয় কিছুমান আঁচনি বিলাই আছে কংগ্ৰেছতো 5টা গেৰাণ্টি কাৰ্ড বিলাই আছে শুনক কথাটো 5টা গেৰাণ্টি বিলাই আছে যদি আরে ভাই আপোনালোক ধৈৰ্য ধৰক না আপোনালোকে চৰকাৰত আছে এনেকৈ হুলস্থুল শুনিবলৈ ধৈৰ্য থাকিব মূল প্ৰশ্ন হল আমাৰ কংগ্ৰেছ দলে যিটো গ্যাৰান্টি কাৰ্ড দিছে সেইটো যদি 2024 চনত যদি চৰকাৰ হয় আখৰে আখৰে পালন কৰিব যদি পালন নকৰে কংগ্ৰেছৰ সকলে আমি কৈছো তেওঁলোকে কোৰ্টত যাব পাৰে সেইটোৰ বিষয়ে যে কংগ্ৰেছে গ্যাৰান্টি কাৰ্ড দি চৰকাৰ হোৱাৰ পিছত তেওঁলোকে সেইটো আমাক নিদিলে আৰু আমি তেওঁলোকে চ্যালেঞ্জ কৰিছো আপোনালোকে কোড অফ কণ্ডাক্টৰ পিছত নামত তেওঁলোকে গভৰ্ণমেণ্ট স্কিম কেনেকৈ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে অনুমোদন হেতু কওকচোন পাৰে নেকি আপোনালোকে কেতিয়াও নোৱাৰে সেই কাৰণে অসমৰ ৰাইজে জনগণে এবাৰ বিজেপি চৰকাৰ ভাৰতৰ পৰা উৎখাত কৰিব আপোনালোকে চাব ধন্যবাদ জনাইছো এৱাইডেফৰ প্ৰতিনিধি আছে কথা পাতিম এটা বাণিজ্যিক বিৰতি সময় হৈছে বিৰতি লম কিন্তু বিৰতিৰ প্ৰাকখনত মই দুটা কথা জানিবলৈ চেষ্টা কৰিম ভাৰতীয় কংগ্ৰেছ অৰ্থাৎ কংগ্ৰেছ দলে কৈ থাকে এৱাইডেফ বিজেপিৰ বি টিম বিজেপিয়ে কৈ থাকে যে এৱাইডেফ কংগ্ৰেছৰ বি টিম দৰাচলতে এৱাইডেফে কাৰ হৈ কাম কৰি আছে এআইইউডিএফে নিজৰ হৈ কাম কৰি আছে আৰু আগন্তুক দিনতো থাকিব মই ধুবুৰী সমষ্টিৰ মানুহ বৰ্তমান নতুন নৱগঠিত সমষ্টিৰ ইয়াতে কংগ্ৰেছে এআইইউডিএফ দলৰ বিৰুদ্ধে ৰকিবুল হুছেইনৰ দৰে এজন বলিষ্ঠ কেণ্ডিডেটক তেওঁলোকে ইয়াতে প্ৰক্ষেপ কৰিছে ৰকিবুল হুছেইন যদি বলিষ্ঠ কেণ্ডিডেট তেনেহ'লে কাজিৰঙা নাইবা দৰং ওদালগুৰিত কিয় দিয়া নাই কংগ্ৰেছে যেহেতু বিজেপিৰ বিৰুদ্ধে বিজেপি চৰকাৰক পতন কৰাৰ কাৰণে তেওঁলোকে বদ্ধপৰিকৰ হৈছে আৰু পৰিকল্পনা অল ওভাৰ ইণ্ডিয়া এলায়েন্স কৰিছে আৰু হেতুৰ লগত এআইইউডিএফও একমত আছে এআইইউডিএফও বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি নিবিচাৰে এআইইউডিএফেও বিজেপিক ইয়াৰ পৰা উৎখাত কৰিব বিচাৰে কিন্তু কংগ্ৰেছে আকৌ এআইইউডিএফৰ বিৰুদ্ধেহে ধুবুৰীতহে লাগি আছে ধুবুৰীত যদি বদৰুদ্দিন আজমল জিকে তেওঁ নিঃসন্দেহে ইণ্ডিয়া এলায়েন্সৰ লগত থাকিব ইণ্ডিয়া এলায়েন্সে তেওঁলোকক গঠবন্ধন কৰক নকৰক কথা নাই বদৰুদ্দিন আজমল ইফালে কাশ্মীৰৰ গোলাম নবী আজাদ উত্তৰ প্ৰদেশৰ আজম খান এনেকৈ ডাঙৰ ডাঙৰ লিডাৰবিলাকে কিন্তু ইণ্ডিয়া এলায়েন্সৰ লগত নাই আৰু তেওঁলোকে জিকিবই তেওঁলোকে বলিষ্ঠ লিডাৰ হয় তেওঁলোকে জিকিলে ইণ্ডিয়া এলায়েন্সৰ লগত থাকিব নিঃসন্দেহে কিন্তু অসম কংগ্ৰেছে ৰকিবুল হুছেইনক এমপি বনাবলৈ কিয় কাজিৰঙাত প্ৰক্ষেপ নকৰিলে তাতে বিজেপিৰ জিকাৰ সম্ভাৱনা বেছি তাতে কংগ্ৰেছৰ জিকাৰ অংক নাই তেওঁ তাতে জিকাই লওক আৰু ধুবুৰীত যদি বদৰুদ্দিন আজমল জিকে তেন্তে তেওঁলোকৰ এটা সিট বাঢ়িব আল্টিমেটলি বদৰুদ্দিন আজমল আৰু ৰকিবুলৰ লগত কণ্টেষ্ট হৈ আছে আৰু বাকী এজিপিৰ যিজন কেণ্ডিডেট আছে এওঁলোকৰ মানে সংখ্যাত নাহে এইটো নাম্বাৰত নাহে যোৱা বছৰ তেওঁলোকে 20% তলত ভোট পাইছিল আৰু কংগ্ৰেছৰ ৱাজিদ আলী চৌধুৰী আছিল আবু তাহেৰ বেপাৰী আছিল তেওঁ 27% মূল যুঁজখন কাৰ লগত হ'ব আপোনালোকৰ সমষ্টি কণ্টেষ্টটো ৰকিবুলৰ লগতে হ'ব কিন্তু বহুত ডিফাৰেন্স হৈ থাকিব বদৰুদ্দিন আজমল ইয়াতে জিকি আছে চতুৰ্থবাৰৰ বাবে ধন্যবাদ জনাইছো এটা বাণিজ্যিক বিৰতি সময় হৈছে আৰু ইতিমধ্যে আপোনালোকক কৈছে যে চৰ্চা 24 বিশেষ অনুষ্ঠানটোত আমি কীৰ্তন পাৰাৰ পৰা লৈ আহিবলৈ চেষ্টা কৰিছিলো আৰু পৰিৱেশটো কংকনে যদি পুনৰবাৰ আপোনালোকক দেখুৱাই সকলো ফালে আছে দেখিছো প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰতিনিধি ইয়াত আছে অকমান হাতকেইখন জোকাৰি দিলে সুবিধা হ'ব প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধি ইয়াত আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম আৰু সমান্তৰালভাৱে স্থানীয় লোক আছে একাংশ শিক্ষক আছে দল সংগঠনৰ নেতা আছে সাংবাদিকো আছে বহুকেইজন মোৰ চিনাকি তেওঁলোকৰ লগতো কথা পাতিবলৈ যত্ন কৰিম কিন্তু চৰ্চা 24 বিশেষ অনুষ্ঠানটো এটা বাণিজ্যিক বিৰতি সময় হৈছে বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম
অনুষ্ঠান চৰ্চা 24 আৰু বিৰতিৰ পাছত পুনৰ মই সত্যজিৎ বৰপাত্ৰ আপোনালোকক জনাই আছো যে প্ৰথম খবৰৰ চৰ্চা 24 নিৰ্বাচন কেন্দ্ৰিক এক বৃহৎ অনুষ্ঠান আৰু বৃহৎ অনুষ্ঠানটোত আমাৰ সৈতে আছে হাজাৰ হাজাৰ লোক এই মুহূৰ্তত কীৰ্তনপাৰাত আৰু প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল যিহেতু আমাৰ সৈতে আছে তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল যে এইবাৰ লোকসভাৰ দুটাকৈ সমষ্টিৰ প্ৰতিনিধি ইয়াত আছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম মই এজন লোক পাইছো কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে জানিম কোনটো লোকসভা সমষ্টিৰ আপুনি প্রথমতে আপনার সংবাদক মোর আন্তরিক ধন্যবাদ নমস্কার মই সিপিআইএম দলের অন্তর্গত CITU সেন্টার অফ ইন্ডিয়ান ট্রেড ইউনিয়নের পক্ষর পৰা মই কম মোর বন্ধু কমরেড মনোরঞ্জন তালুকদার বরপেটা লোকসভা উঠিছে তেও বিপুল ভোটে জিকিব এই আশাবাদী মই গতিকে আমি তেওঁৰ হৈ প্ৰচাৰ চলাই আছো কাৰণ ভাৰতবৰ্ষত যিটো অৱস্থা সাম্প্ৰদায়িকতা একফালে ধৰ্মনিৰপেক্ষতা একফালে মানুহ আগৰ যুগৰ যি ব্ৰিটিছৰ শাসন সেইটো নিবিচাৰে বৰ্তমান আমি এই 10 বছৰে যি শাসন পাইছো এইটো আমি অতিষ্ঠ হৈ উঠিছো গতিকে আমি সেই শাসন সমৰ্থন নকৰিম আশা কৰো আমাৰ এই সমষ্টিৰ মানুহ সেইটো কেতিয়াও মানি নলব কাৰণ ইয়াতে ধৰক ধৰ্মৰ নামত বিভাজন জাতিৰ নামত বিভাজন সেইটো আমি মানি নলও যি সমষ্টিত বা যি ৰাজ্য যি দেশত হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি বেকারত্ব দিনক দিন বাড়ি গই আছে শিক্ষা অনুষ্ঠানবিলাক বন্ধ হয়ে গই আছে তার কোনো সুব্যবস্থা সরকারে বোধহয় লওয়া নাই মোর বুধেরে কারণ এখন স্কুলত 400-500 লড়া ছোৱালী শিক্ষকৰ অবস্থা নাই যদি আছে অলপ পয়সার শিক্ষক গতিকে রিটিয়ার পোস্টত কোনো নিয়োগের ব্যবস্থা নাই এই অবস্থার শিক্ষা পরিস্থিতি আমার ইয়াতে স্বাস্থ্যৰ কোনো ব্যৱস্থা নাই ইয়াত বিৰাট দুৰ্গম এলেকা আপোনালোকে গমেই পাইছে গাড়ীটা হাতে দেখা পাইছে ৰাস্তাঘাটৰ কি অৱস্থা এটা সময়ত হয়তো গোলাম ওসমানী এটা ৰাস্তা কৰিছিল হসা সিদিনা মনকা ইয়াতে আইছে ৰুট শু কৰাৰ কাৰণে মই কিছু ৰাইজৰ লগত আলাপ আলোচনা কৰি মই কৈছো যে তই এমপি হলে মই মই কওঁ একে বয়সৰে প্ৰায় অলপ বেছি গতিকে তেওঁক কৈছো যে তোৰ ওপৰত 3-4টা দাবী আছে আমাৰ ৰাইজত প্ৰথমতে সদ্যহতে তাৰ পাছে এই অঞ্চলৰ ৰাইজে যদি বহি তেওঁলোকৰ আৰু কি সেইবিলাক সংযোজন হ'ব এই কথাখিনি তেওঁক কৈছো তেতিয়া হি কৈছে যে কি যে প্ৰথমতে হৈছে যে হাইৱেখন যে আছে আই নদীৰ এটা ব্ৰিজ আছে তাতে সেই আই নদীৰ ব্ৰিজৰ পৰা আমাৰ ইয়াতে এটা নতুন এটা ব্ৰিজ হৈছে বৰঘোলা আই নদীৰে সেইটো ব্ৰিজৰ পৰা সন্তোষপুৰ লেংটিচিঙা তাতেও এটা ব্ৰিজ আছে এই তিনিটা ব্ৰিজৰ আমার বিশেষকে এই আওতাত পড়ে গতিকে এই ইয়ার রাইজ গড়াখহনিত ভুগি আছে বাঁশবাড়ি এইফালে এই কাছারপেটি কাহিবাড়ি সেইবিলাক মানুহৰ অৱস্থা দেখিলে আপনি তো দিনত আহিলে গম পালাক হৈ চকুৰ পানী ওলাই যায় তেওঁলোকে কোনো রকম বালিত ত্ৰিপাল টানাই তাতে বসবাস কৰি আছে আপোনালোকৰ প্ৰাৰ্থী জয়ী হলে সমস্যা সমাধান হ'ব 1 মিনিট আমাক ক'ব দিয়ক সোনকালে এটা কাৰণ আৰু দুটা হল আমাৰ ইয়াত স্বাস্থ্যৰ ব্যৱস্থা নাই ইয়াত ক্ষুদ্ৰ এটা চিকিৎসালয় আছে সেই চিকিৎসালয়টো প্ৰচাৰ কৰিব লাগিব 2-3 নম্বৰ হল ইয়াতে কৃষিজীৱী অঞ্চল ইয়াতে কোনো হিমঘৰৰ ব্যৱস্থা নাই বহুত আপনার শাক সবজি পচি যায় এই এটা আরো বহুত আছে কি এই যে মূল্য বৃদ্ধি রোধ এইটো মূল্য বৃদ্ধি রোধ কৰিব লাগিব তার কারণে পার্লিমেন্টত একদম পুরা আন্দোলন করবা লাগবো তাতে হেৰি করবা লাগবো আর এই হেৰি বন্যা নিয়ন্ত্রণ করার কারণে যদি 10,000 কোটি টাকা লাগে তাতে যাই বলিষ্ঠ পদক্ষেপ লব লাগিব মই ভাবো যদি 15 জন তাতে প্রতি বিরোধী থাকে গভর্নমেন্ট বিরোধী থাকে বা আমার রাইজৰ কাৰণে ক'বলগীয়া মানে ষ্টেমিনা থকা মানুহ লাগে তাৰ একজন হল মনোৰঞ্জন তালুকদাৰ ধন্যবাদ জনাইছো কিছু লোক আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে দুটা কথা জানিবলৈ চেষ্টা কৰিম মই যি অঞ্চলত অনুষ্ঠান কৰি আছো এই অঞ্চলটোৰ প্ৰধান দুটা সমস্যা প্ৰথম সমস্যা হল এই অঞ্চলৰ বাটপথ দ্বিতীয় হল আপোনাৰ খেতি পথাৰত পানী নাই তৃতীয় হল স্কুলবিলাক ভাল নহয় এতিয়া মই আসল কথাটো লৈ আহিছো যে আজি
UDF অকল মুছলিমৰ কাৰণে কৰে ৰাজনীতি, বিজেপিয়ে অকল হিন্দুৰ কাৰণে কৰে। বিজেপিক কিন্তু এটা ভাল লাগে এটা কথাত, 35% ভোট আমাক নালাগে, যে 75% বা 65% ভোট আমাক নালাগে। এতিয়া কথা হ'ল যদি ৰাজনীতিত সত্য অৰ্থত টিকি থাকিব লগা হয় তেতিয়াহ'লে মানুহৰ কাৰণে কাম কৰক। অসমৰ ৰাজনীতি কৰিছে আপোনালোকে অসমীয়াৰ কাৰণে কৰক, কোনো হিন্দু মুছলিমৰ কথা নহয়। আমি সতৰ্ক কৰি দিম, সকীয়াই দিম যে অনাগত দিনত যিসকলে ইয়াৰ পৰা MP যাব তেখেতসকলে অসমীয়াৰ কথা কওক, বঙাইগাঁৱৰ কথা কওক, কোনো যাতে হিন্দু মুছলিমৰ কথা নকয়। আৰু দেখিছো যে আজিকালি ৰোগী হিচাপে যেতিয়া আমি যাওঁ ডক্টৰৰ ওচৰত তেতিয়া দেখা পাওঁ যে প্ৰেছক্ৰিপশ্যন কৰিবলৈ ঔষধবিলাকক ভয় কৰে ডক্টৰে। সেইদিনাখন ডক্টৰ এজনে ফেচবুকত নিজে লিখিছে, কৈছে যে ইমান দাম বাঢ়িছে, মই আচলতে পেচেণ্টক বচাব লাগে মেডিচিনটো দি, কিন্তু মই কেনেকৈ লিখিম, লিখিলে পেচেণ্টটো মৰিব, কাৰণ বস্তুৰ দাম বেছি হৈছে, মেডিচিনৰ দাম বেছি হৈছে। এতিয়া দেখিছো গোটেই ৰাজনীতিক দলবোৰে একদম মালিচ কৰা ৰাজনীতি কৰি আছে। আজি দেখিছো যে বিজেপিয়ে কি কয়, এইটো মুখ্যমন্ত্ৰী আমাৰ কি প্ৰভাৱশালী বাকপটুতা, কিন্তু সেই প্ৰভাৱশালী বাকপটুতাৰ ঘৈণীয়েকৰ নামত কিমান মাটি আছে, কিমান মাটিৰ কেলেংকাৰী আছে, কিমান চাহ বাগান আছে, সেইবিলাক অলপ কোৱাৰ চিন্তা কৰক, কৰা আৰম্ভ কৰক। তেতিয়াহ'লে সকলোৰে নিজৰ ভৰিখনত যাতে নিজে নাকাটে, এইখিনি কথাই মই কৈছো। ধন্যবাদ জনাইছো। মই কথা পাতিম, মই আপোনাৰ সৈতে কথা পাতিম। মই নতুন ভোটাৰ পাম নেকি কাৰোবাক? নতুন ভোটাৰ যি এবাৰ প্ৰথম ভোট দিব, নতুন ভোটাৰ, নিশ্চয় নতুন ভোটাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। নিৰ্বাচন আহি আছে, আমি সকলোৱে জানো। এইবাৰ আপোনালোকে নতুন ভোটাৰৰ ভোটটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ, সেয়াও গম পাইছে। এই বৃহৎ অঞ্চলটোত শিক্ষাৰ ক্ষেত্ৰত বিভিন্নজনে কৈ আছে যে বহুত সমস্যা আছে, আপোনাৰ দৃষ্টিত কি কয়? হয়, শিক্ষাৰ ক্ষেত্ৰত নিশ্চয় এইখিনি অঞ্চলত বহুতখিনি সমস্যা আছে, আৰু তাৰ কাৰণে আমাৰ মিত্ৰজোঁটে এনে এগৰাকী ব্যক্তিক প্ৰাৰ্থিত্ব আগবঢ়াইছে যিজন ব্যক্তিয়ে 40টা বছৰ ধৰি তেখেতে বঙাইগাঁও বিধানসভাত প্ৰতিনিধিত্ব কৰি আছে। গতিকে তেখেতে আমি অভয়পুৰীবাসী ৰাইজ আমি সৌভাগ্য যে তেনে এজন ব্যক্তিক আমি নিজৰ প্ৰতিনিধি হিচাপে পাইছো। কাৰণ কিয়, শিক্ষাৰ ক্ষেত্ৰত মই যদি কওঁ, তেখেতে 1985 চনক বিধায়ক হিচাপে বঙাইগাঁৱৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে। আপোনালোকে ইতিহাসখন চাওক, ইয়াৰে জ্যেষ্ঠ নাগৰিকসকল আছে, সকলোকে সুধি চাওক যে বঙাইগাঁও সমষ্টিৰ অন্তৰ্গত আগতে কেইখন মহাবিদ্যালয় আছিলে? অকল এখনে আছিলে, আৰু সেইখন আছিলে বঙাইগাঁও মহাবিদ্যালয়। আজি বঙাইগাঁও সমষ্টিৰ আপোনালোকে শিক্ষাৰ পৰিৱেশ চাওক, তাতে বীৰঝৰা কন্যা মহাবিদ্যালয় আছে, ছোৱালীৰ কাৰণে এটা ছেপাৰেট কলেজ, বীৰঝৰা মহাবিদ্যালয় আছে বিজ্ঞান শাখাৰ কাৰণে এটা ছেপাৰেট কলেজ, বঙাইগাঁও পলিটেকনিক, বঙাইগাঁও BEd কলেজ, বঙাইগাঁও আইন মহাবিদ্যালয়, আৰু এতিয়া নতুনকৈ নিৰ্মিত হৈ আছে আমাৰ বঙাইগাঁও ইঞ্জিনিয়াৰিং কলেজ, বঙাইগাঁও মেডিকেল কলেজ। গতিকে ৰাইজে তেখেতক এনেই বিধায়ক বনোৱা নাই, আৰু তেনে এগৰাকী ব্যক্তিক আজি যে মিত্ৰজোঁটে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে, আমি অভয়পুৰীবাসী ৰাইজ আমি সৌভাগ্যৱান। আৰু মই যিহেতু এজন ছাত্ৰ, মই এজন শিক্ষিত ছাত্ৰ হৈ মই মোৰ ভোটটো নষ্ট নকৰোঁ, মই সেইগৰাকী ব্যক্তিকে দিম যিগৰাকী ব্যক্তি যোগ্য হয়। ধন্যবাদ জনাইছো। নতুন ভোটাৰ এইফালে যদি পাওঁ, যদি কোনোবা নতুন ভোটাৰ আছে, আপুনি নতুন ভোটাৰ প্ৰথমবাৰ কাৰণে ভোট দিব, মই শিক্ষাৰ ক্ষেত্ৰতে কথাটো আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। শিক্ষাৰ ক্ষেত্ৰতে মই আপোনাৰ পৰা কথাটো জানিবলৈ চেষ্টা কৰিম। বাৰে বাৰে ইয়াতে এটা কথা আমি শুনিছো যে শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড যথেষ্ট কম, বিদ্যালয়সমূহৰ আন্তঃগাঁথনি যথেষ্ট বেয়া, কিন্তু মই আপোনাক মনত পেলাই দিওঁ যে এইখন চৰকাৰে কিন্তু তৃতীয় পৰ্যায়ৰ গুণোৎসৱো পাতিছে। এইখন চৰকাৰে শিক্ষাৰ নামত বহুত কেলেংকাৰী কৰিছে, এইখন চৰকাৰে শিক্ষাৰ নামত বহুত বন্দামি কৰিছে, এইখন চৰকাৰে শিক্ষা বন্ধ কৰি মদৰ দোকান খুলিছে, এইখন চৰকাৰে এইখন সমষ্টিত যখন আগত 4বাৰ এইখন সমষ্টিত AGPৰ MLA হৈছিলে, 4বাৰ MLA হৈ এইখন সমষ্টিত এখন ৰাস্তা কৰিব পৰা নাই, এইখন চৰকাৰৰ MLA আছিলে, আমাৰ এইখন সমষ্টিত কোনো উন্নতি হোৱা নাই, উন্নয়ন হোৱা নাই। বৰ্তমানৰ MLA যে কংগ্ৰেছৰ MLA সেইজনে উন্নতি কৰি আছে। তাৰ আগত ইয়াত 4বাৰৰ MLA আছিলে ভৱেন ৰায়, 4বাৰত আমাৰ এইখন দেশত কোনো উন্নতি হোৱা নাই এইখন সমষ্টিত। তেনেকৈ কৈ আমাৰ সমষ্টিত এটা হেৰি কৰি আছে, এইখন চৰকাৰে বন্দামি কৰি আছে, শিক্ষাৰ নামত কলংকিত এইখন চৰকাৰে। ধন্যবাদ জনাইছো। মই এইফালে কথা পাতিবলৈ যত্ন কৰিম, মই যাম, মই আহিম। মই দুটা কথা জানিব, মোৰ স্পষ্ট কথা, অনুষ্ঠান মোৰ, প্ৰশ্ন মোৰ থাকিব, উত্তৰ আপুনি দিব। প্ৰথম কথা জানিবলৈ চেষ্টা কৰিম, মই নতুন ভোটাৰ নহয়, শিক্ষাৰ ক্ষেত্ৰত আলোচনা কৰি আছো। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াত কিমান উন্নয়ন হৈছে? স্বাস্থ্যৰ ভাল উন্নতি হৈছে। অসমত কিমান উন্নয়ন হৈছে? বহুত উন্নতি হৈছে।
বহুত উন্নতি হৈছে, স্বাস্থ্য কলেজ, মেডিকেল কলেজ বহুত উন্নতি হৈছে, বহুত ভাল হৈছে। কংগ্ৰেছ চৰকাৰে কি কৰিছে? আমাৰ এই আইনদীৰ ব্ৰিজখন কংগ্ৰেছ চৰকাৰে দিব লাগিছিল, তাতে বিজেপি চৰকাৰে আহি কিয়াৰ কাৰণে দিল, এইটো কওকচোন। আৰু খালি কৈ আছে কংগ্ৰেছ খালি কৈছে মদৰ দোকান। যিবিলাক কংগ্ৰেছে যিমান চাহ কৰি দি আছে বিজেপি চৰকাৰে, কাৰোবাৰ পৰা পইচা লৈছে নেকি? কওকচোন, ঘুষ লৈছে নেকি? স্বাস্থ্যৰ ক্ষেত্ৰত আলোচনা কৰি আছো, অকণমান উঠি দিলে সুবিধা হ'ব। আমি আপোনালোকৰ এগৰাকী প্ৰতিনিধিয়ে কৈছে, বাকীসকলেও কৈছে, বা বিজেপি চৰকাৰেও কৈ থাকে, বা আপোনালোকৰ মিত্ৰজোঁটৰ চৰকাৰে কৈ থাকে যে স্বাস্থ্যৰ ক্ষেত্ৰত বহুত উন্নয়ন হৈছে। আপুনি মানি লয়নে অসমত স্বাস্থ্য ক্ষেত্ৰত উন্নয়ন হৈছে? স্বাস্থ্য ক্ষেত্ৰত যথেষ্ট উন্নতি হৈছে, কিয়নো আমাৰ প্ৰত্যেকটো জিলাতে, অসমৰ প্ৰত্যেকটো জিলাতে এটাকৈ মেডিকেল কলেজ আমাৰ মাননীয় মুখ্যমন্ত্ৰী, জনদৰদী মুখ্যমন্ত্ৰী যাক বুলি ক'ব পাৰো, ইয়াৰ আগত যিমানবিলাক মুখ্যমন্ত্ৰী আছিল, আমি এনেকুৱা উন্নতি কোনো মুখ্যমন্ত্ৰীৰ পৰা দেখা নাই। আমিও এনেকুৱা উন্নতি দেখা নাই। স্বাস্থ্যৰ ক্ষেত্ৰত অসমত বহুত উন্নয়ন হৈছে, কিন্তু নিৰ্বাচনৰ প্ৰাকখনত আপোনালোকৰ বহুকেইজন বিধায়কে কিন্তু বাহিৰত গৈ চিকিৎসা কৰিছে। হয়, আমাৰ নতুন এইটো আমাৰ পদক্ষেপ লৈছে, এটা বস্তু এদিনতে নহয়। আমাৰ নতুন পদক্ষেপ লৈছে। আমাৰ এইবাৰ যেতিয়া আমাৰ চৰকাৰ হ'ব, আমাৰ অসমত আমাৰ এচিম হল না নাই, ভাৰতবৰ্ষৰ পৰা বিভিন্ন দেশৰ পৰা, আমাৰ ভাৰতবৰ্ষৰ পৰা আহি এতিয়া মানুহ আমাৰ অসমত চিকিৎসা ল'ব। তাৰপিছতে আন এজন বন্ধুৱে কৈছে যে আমাৰ ভূপেন ৰায়ৰ কথা কৈছে, ডাঙৰীয়াৰ কথা কৈছে যে 4বাৰৰ MLA, আৰু কংগ্ৰেছৰ কথা কৈছে যে 2বাৰৰ MLA। আমি কংগ্ৰেছী বন্ধুসকলক এটাই প্ৰশ্ন কৰিব খুজিছো যে আপোনালোকৰ যিজন MLA, সেইজন কংগ্ৰেছৰ MLA হয় নে বিজেপিৰ MLA? এক নম্বৰ কথা এইটো আমি কৈ আছো, কংগ্ৰেছৰ MLA যদি হৈছে, গাদ্দাৰ কোন আপোনালোকৰ? অসম বিধানসভাত যেতিয়া ৰাষ্ট্ৰপতিৰ ভোট হ'ল, গাদ্দাৰ কোন? সেইজন বিজেপিৰ MLA নে কংগ্ৰেছৰ MLA? আপোনালোকে ৰাইজক কি বেয়া ভাৱেৰে কৰি আছে? ধন্যবাদ জনাইছো। প্ৰতিটো ৰাজনৈতিক দলৰ কথা শুনি আছো। অকণমান অনুৰোধ জনাম। আমি আপোনালোকৰ প্ৰতিটো দলৰ কথাই আলোচনা কৰি আছো। আমি AIDFৰ কথা শুনিম, তাৰ পাছত আলোচনা কৰিম। প্ৰথমতে মই প্ৰথম খবৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই পিছপৰা অঞ্চলত আপোনালোকে আহি আমাৰ অঞ্চলৰ সমস্যাবোৰৰ বুজ লোৱাৰ লগতে গোটেই ভাৰতবৰ্ষৰ যি লোকসভা নিৰ্বাচন হৈ আছে, এই নিৰ্বাচনত যিসকল ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে তথা তেওঁলোকৰ বিগত দিনৰ ইতিহাস আপোনালোকে দাঙি ধৰিছে। গতিকে এইখিনি সহায় কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এতিয়া ইয়াতে দুটা পক্ষ আছে, শাসক কংগ্ৰেছো এটা সময়ত শাসন কৰিছিল, বিজেপি শাসন কৰিছিল, আৰু অসম গণ পৰিষদও শাসন কৰিছিল। মই অসমৰ প্ৰেক্ষাপটত ক'বলৈ বিচাৰিছোঁ, তেওঁসকল যি তিনিটা ৰাজনৈতিক দলৰ আমাৰ বন্ধুসকল আছে, তেখেতসকলে গভৰ্ণমেণ্টত আছিল। কিন্তু যদি আমি দেখো যে AIUDF, মৌলানা বদৰুদ্দিন আজমল, ধুবুৰী লোকসভা, ইয়াত তেওঁলোকে হয়তো কোনোবাই বহুত কথাই কৈছে আমাৰ মৌলানা বদৰুদ্দিন আজমল AIUDFৰ কেণ্ডিডেটৰ বিৰুদ্ধে। মই কওঁ, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত যিমানবোৰ এলেকা আছে, যোৱা বিগত দিনত যিখিনি উন্নয়ন বা যিখিনি ডেভেলপমেণ্টৰ কাম কৰিবলগীয়া আছে, এজন বিৰোধী পক্ষৰ MP হিচাপে তেখেতসকলে নিশ্চয় প্ৰধানমন্ত্ৰী তথা গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰি আনিব লাগিব। আৰু তেনেকৈ মৌলানা বদৰুদ্দিন আজমল অহৰহভাৱে প্ৰচেষ্টাৰ অন্তত হয়তো যিমানখিনি ডেভেলপমেণ্টৰ কাম কৰিছে ধুবুৰীবাসী মানুহে জানে। গতিকে আজিৰ ডেটত কংগ্ৰেছী বন্ধুসকলে কৈছে তেখেতসকলে লজিষ্টিক হাব বনাইছে, ভাল কথা। কিন্তু যোৱা ভাৰতবৰ্ষ স্বাধীনৰ পিছৰে পৰা আজিলৈকে এই আনন্দ শোচাৰৰ ৰিপৰ্টখন আমি চালেই গম পাওঁ যে এই ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ তেখেতসকলে এই অঞ্চল তথা এই পিছপৰা অঞ্চলৰ কাৰণে, মাইনৰিটি মানুহৰ কাৰণে কি কাম কৰিছে। উত্তৰা ভাইপুৰী সমষ্টিৰ আজিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰ, ইয়াৰ আগতে আছিল আব্দুল হাই নাগৰী চাহেব, তেখেতে গভৰ্ণমেণ্টৰ লগত আছিল। উত্তৰা ভাইপুৰী সমষ্টিৰ উন্নয়নৰ কথা যদি আমি ক'বলৈ যাওঁ,
এই অঞ্চলত আপোনালোকে আজিৰ এই প্ৰথম খবৰ সাংবাদিকসকলে আহোঁতে যি যাতনা জমৰ যাতনা ভুগিছে নিশ্চয় আপোনালোকে তাৰ ডেভেলপমেণ্টৰ নমুনা আপোনালোকে পাই আহিছে, মই দুনাই নকওঁ। কিন্তু আজি মৌলানা বদৰুদ্দিন আজমলক তেখেতসকলে কয় যে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰে। মানি লৈছো 1 মিনিটৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল ৰাজনীতি কৰে, সাম্প্ৰদায়িক ৰাজনীতি কৰে। কিন্তু অসম বিধানসভাত যেতিয়া আমাৰ মাইনৰিটি মানুহখিনি, যেতিয়া আমাৰ মাদ্ৰাছা, আমাৰ মছজিদ তথা অসহায় মানুহখিনি, নদী ভঙা মানুহখিনি যেতিয়া ফৰেষ্ট লেণ্ডত বা কোনোবা মুকলি ঠাই পাইছে তাত বসবাস কৰিছে, তেওঁলোকৰ বিষয়ে এই আমাৰ যি ভাৰতবৰ্ষৰ স্বাধীনৰ পিছৰে পৰাই আমি মাইনৰিটি মানুহ, কমচে কম আমাৰ কোনো দল নাছিল, আমি ভাৰতীয় জাতীয় কংগ্ৰেছক ভোট দিছো। কিন্তু তেখেতসকলে আজিৰ ডেটলৈকে এই মাইনৰিটি মানুহৰ উন্নয়ন কিয় কৰিব নোৱাৰিলে? আজিৰ ডেটত আপোনালোকে যিখন ৰাস্তা দি আহিছে তাত কোন উন্নয়ন হৈছে? শিক্ষকসকলক আজি তেখেতসকলে কৈছে যে শিক্ষকসকলক 10,000 দৰমহা দিছে বিজেপি চৰকাৰে, তেওঁসকলে কি কৰিছিল? তেওঁলোকে নিয়মীয়া কিয় নকৰিল? তেওঁলোকৰ একদম চমুকৈ এটা প্ৰশ্ন জানিবলৈ চেষ্টা কৰিম। বিজেপি যিসকল প্ৰতিনিধি বা চৰকাৰৰ লোক তেওঁলোকে কৈ থাকে যে তেওঁলোকৰ দিনত সংখ্যালঘুসকল যথেষ্ট সুৰক্ষিত, আৰু কংগ্ৰেছৰ প্ৰতিনিধিসকলে কৈ থাকে যে বিজেপি চৰকাৰৰ দিনত সংখ্যালঘু সুৰক্ষিত নহয়। AYDFৰ মতে কি? কংগ্ৰেছ আৰু বিজেপি বা অসম গণ পৰিষদ মাইনৰিটিৰ কাৰণে কোনেও ভাল নহয়। এটা কথা কওঁ, এই বিষৰ যিটো বটল আছে, বিষৰ বটলত যদি আপুনি ঔষধ বিচাৰি যায় পাব নেকি? এই দুটা দল কংগ্ৰেছ আৰু বিজেপি এই ভাৰতবৰ্ষখন শাসন কৰাতে এই মাইনৰিটিৰ কাৰণে একোই কৰা নাই। তাৰ গভৰ্ণমেণ্টৰ ৰিপৰ্ট, তাৰ দলিল, সেইটো হ'ল আনন্দ চৰ্চাৰ ৰিপৰ্ট। তাত আজিৰ ডেটত মাইনৰিটি, শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবৰ নিচৰ ঘাপত আছে। এইটো দুখৰ আৰু পৰিতাপৰ বিষয়। আজি কংগ্ৰেছী বন্ধুসকলক কৈছো, আপোনালোকে মাইনৰিটিৰ ৰাজনীতি কৰা ত্যাগ কৰক, আপোনালোকে কোনো উন্নয়ন কৰিব পৰা নাই। ধন্যবাদ জনাইছো। হয়, তেওঁলোকে যে কল যে মাইনৰিটি মানুহৰ কাৰণে কংগ্ৰেছে একো কৰা নাই, আজি যে তেওঁৰ সৌভাগ্য হৈছে যে এইটো ছেটেলাইট চেনেলত আহি বহি কথা ক'ব পাৰিছে, এইখিনি হয়তো কংগ্ৰেছৰ দিনৰ অৱদান আছিল, অস্বীকাৰ কৰিব নোৱাৰে। নাম্বাৰ 2, তেওঁলোকে কৈছে যে মাইনৰিটিৰ কাৰণে কংগ্ৰেছে একো কৰা নাই, বিজেপিতো সিদিনা আহিল, কংগ্ৰেছে শাসন কৰিছে। তো তেওঁলোকে যি চৰকাৰ গঠন কৰিলে, চৰকাৰ গঠন কৰাৰ তেওঁলোকৰ মূল এজেণ্ডা কি আছিল, ইস্যু কি আছিল? যে মাইনৰিটি মানুহৰ কাৰণে ভূমি পাট্টা দিব, মাইনৰিটি মানুহৰ কাৰণে বাসস্থান দিব, মাইনৰিটি মানুহৰ কাৰণে চাকৰি দিব, মাইনৰিটি মানুহৰ নিবনুৱা সমস্যা সমাধান কৰিব। বিগত 24 বছৰে বদৰুদ্দিন আজমলে কোনটো সমস্যা সমাধান কৰিছে দেখাওক, যোন আছে নেকি? বিগত 24 বছৰে বদৰুদ্দিন আজমলে কি কৰিছে? Not a single question, not a single question, not a single question has been solved by Badaruddin Ajmal. Just jogging to the nation, just jogging to the... তেওঁ মামাৰ লগত লাগিলগ হৈ, মামাৰ লগত বিজেপিৰ লগত একত্ৰিত হৈ তেওঁলোকে এটা সমস্যা সমাধান কৰিছে। ধন্যবাদ। হয়, মই নতুন ভোটাৰ, মই আপোনাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কোনটো লোকসভা সমষ্টি আপুনি? মই বৰপেটা লোকসভা সমষ্টি। এতিয়া কথা হ'ল, মই এটা কথাই আপোনালোকক ক'ব বিচাৰিছোঁ, এইফালৰ পৰা আপোনাৰ কথাখিনি কওক। হয়, মই কৈ আছো, হুলস্থুল হ'লেতো মানুহখিনি গম নাপাব না। মই কথাখিনি কৈ আছো, আপোনাৰ কথাটো কৈ যাওক। হুলস্থুল হ'লে কেনেকৈ কম মই? মই এটা কথাই ক'ব বিচাৰিছো, একজন বন্ধুৱে কৈছে যে ফণীভূষণ চৌধুৰী অসম বিধানসভাত টোপনি মাৰি থাকে, বা এতিয়াও যে প্ৰচাৰ কৰি আছে তাই টোপনি মাৰি মাৰি প্ৰচাৰ কৰি আছে। মই এটা কথাই ক'বলৈ বিচাৰিছো, অসমত যিকেইটা ৰাজনৈতিক দল আছে, কোনো এটা ৰাজনৈতিক দল আছে নেকি সেই দলৰ পৰা একজন মানুহে এটা সমষ্টিৰ পৰা কণ্টিনিউ 8 বাৰকে বিধায়ক হৈ আছে? একজন আছে নেকি? নাই। নজিৰবিহীন ঘটনা এইটো ফণীভূষণ চৌধুৰীৰ কাৰণে। অসমত কোনো একজন ব্যক্তি নাই যে কণ্টিনিউ 8 বাৰকে তেওঁ বিধায়ক হৈ আছে। আমাৰ অসম গণ পৰিষদ দলৰ তথাপি মিত্ৰজোঁটৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই 8 বাৰকে বঙাইগাঁও সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি আছে। সেইকাৰণে আমাৰ বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰী ডাঙৰীয়াক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছো, আৰু গোটেই বৰপেটা লোকসভা সমষ্টিত মই নিজে ঘূৰিছো। ৰাইজে আমাক এনেকুৱাকে বিপুল সঁহাৰি দিছে, সেইটো ৰেজাল্ট আপোনালোকে 4 জুন তাৰিখে পাব। মোৰ এইখিনিকে কথা।
ধন্যবাদ ধন্যবাদ জনাইছো হয় চমুকৈ একদম চমুকৈ চমুকৈ মানে নহয় তাৰমানে অলপ ক'ব লাগিব আজি ইয়াতে বহুতে বহুত ধৰণৰ কথা কৈ আছে আমাৰ বিজেপি দলক সাম্প্ৰদায়িক বুলি কৈছে আমি আচলতে সাম্প্ৰদায়িক দল নহয় সাম্প্ৰদায়িক দল যদি আছে সেইটো UDF আৰু কংগ্ৰেছ কেনেকে ভাৰতবৰ্ষত যেতিয়াই কংগ্ৰেছৰ শাসন চলিছে ৰাজ্যত আৰু চেণ্ট্ৰেলত যেতিয়া কংগ্ৰেছৰ চৰকাৰ চলিছে তেতিয়া গোষ্ঠীগত সংঘৰ্ষ আৰু ভাতৃঘাতী সংঘৰ্ষ হৈছে তাৰ উদাহৰণ মই দিছো 83 চনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল অসমত আৰু দিল্লীত তেতিয়া কিন্তু গোষ্ঠীগত সংঘৰ্ষ হৈছে হিন্দু মুছলমান আন্দোলন হৈছিল তেতিয়া 1983 চনত অসম আন্দোলন হৈছিল অসম আন্দোলন কিন্তু শহীদ হৈছে অসমীয়া মানুহ হৈছে আমাৰ লিংগুইষ্টিক মাইনৰিটি আৰু ৰিলিজিয়াছ মাইনৰিটি মানুহ শহীদ হৈছে গতিকে এই আন্দোলন কেতিয়া হৈছিল কংগ্ৰেছে যেতিয়া শাসনত থাকে তেতিয়া গোষ্ঠীগত সংঘৰ্ষ হয় 1993 চনতো একেই হৈছে 2012 চনত BTCতে একেই হৈছে গতিকে কংগ্ৰেছে ইমান ডাঙৰকে সাম্প্ৰদায়িক বেলেগক ক'ব নালাগে আৰু কংগ্ৰেছে যদি মাইনৰিটিৰ কাৰণে কিবা কৰিছে সেইটো কৰিছে গোৱালপাৰা ডিটেনশ্যন কেম্প আজি তৰুণ গগৈ চৰকাৰৰ নেতৃত্বত কংগ্ৰেছে গোৱালপাৰাত এটা ডিটেনশ্যন কেম্প দি গৈছে আৰু সেইটো হৈছে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ কাৰণে এটা ডাঙৰ প্ৰতিদান আৰু ডাঙৰ উপহাৰ কংগ্ৰেছে দি থৈ গৈছে ৰবা আৰু কংগ্ৰেছে এনেকুৱা কাম কৰিছে আৰু বিজেপিক সাম্প্ৰদায়িক কৈছে বিজেপি কেতিয়াও সাম্প্ৰদায়িক দল নহয় আজি ভাৰতবৰ্ষত মোদী চৰকাৰৰ নেতৃত্বত অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত যিবিলাক আঁচনি লৈছে হিন্দু মুছলমান শিখ ইছাই বিহাৰী বঙালী সবে সমভাৱে পাইছে আজি জনধন কক আজি আপোনালোকে কিকক বিকাশ কক আজি অৰুণোদয় কক যিবিলাক আঁচনি লৈছে প্ৰত্যেকটো আঁচনি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে পাইছে তেনেহ'লে বিজেপি দল কেনেকৈ সাম্প্ৰদায়িক হ'ল এই মই উত্তৰটো জানিবলৈ বিচাৰিম কংগ্ৰেছৰ যিটো আটাইতকৈ ডাঙৰ উপহাৰ সেয়াই ডিটেনশ্যন কেম্প বুলি কৈছে কি কৈছে কংগ্ৰেছৰ যিটো আটাইতকৈ ডাঙৰ উপহাৰ আপুনি শুনি আছিল অনুষ্ঠান তেওঁ যি কৈছিলে আপুনি শুনিছিলে নে সেই উত্তৰটো বিচাৰিম আমাৰ আগৰ বক্তাই যিবিলাক কথা কৈছে মই এষাৰ কথা মোৰ মনত পৰিছে মহাত্মা গান্ধী যেতিয়া নাথুৰাম গডছে হত্যা কৰিছিল মেজিষ্ট্ৰেটে তেখেতক সুধিছিল হোৱাই ইউ কিল মহাত্মা গান্ধী নাথুৰামে গডছে উত্তৰ দিছিল আই কেন নট সে এনিথিং গিভ মি 1 hour টাইম আই উইল ৰাইট 45 পেজ এবাউট দ্য গিল্টি অফ মহাত্মা গান্ধী এনেকৈ কৈছিল আজি এই বিজেপি চৰকাৰৰ ভ্ৰষ্টাচাৰী চৰকাৰৰ বিষয়ে আমি গোটেই দিনটা কৈ শেষ কৰিব নোৱাৰি কাগজ কলম দিলে মই 2 দিনত 45 পৃষ্ঠা লিখি দিব পাৰিম আপোনালোকে কি কয় আজি তেওঁলোকৰ অভিশাপ লাগিছে নৰেন্দ্ৰ মোদীৰ তুমি প্ৰশংসা কৰি আছা এটা পাপ যে তেওঁ জীৱনত কৰিছে তেওঁ যে বিয়া কৰে তাৰ তিৰিকাৰ খবৰ লৈছে নেকি কেনেকৈ তেওঁ ৰাইজৰ সেৱা কৰিবা কেনেকৈ তেওঁ ৰাইজৰ সেৱা কৰিব সেই পাপ তেওঁৰ লাগিছে আজি আৰু হিমন্ত বিশ্ব শৰ্মাৰ কোনটা পাপ লাগিছে জানে তেওঁ কৈছে যে মুছলমানৰ মাইকীগিলা সন্তান জন্ম দিয়াৰ মেচিন হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া মই তোমাক প্ৰত্যাহ্বান জনাইছো তুমি কোনো ইণ্ডাষ্ট্ৰীৰ পৰা হত্যা নাকৰ পৰা হত্যা এই কথাটো গোটেই অসমৰ মাইকী মানুহে বিবেকত লৈছে আমি সব মাইকী মানুহে সন্তান জন্ম দিয়ে মেচিন দেখি আৰু তাৰ ফল হিমন্ত বিশ্বৰ ভোগ কৰিব লাগিব তেওঁ আজি মোবাইলত ফেচবুকত পোষ্ট কৰিছে যে গুৱাহাটীত যদি মীৰা বৰঠাকুৰ টিকে মোৰ আপত্তি নাই তেওঁ আগত বিজেপিত আছিল মই কৈছো ন সুনামি আৰম্ভ হৈছো পৰা 4টা সমষ্টিতে এবাৰ কংগ্ৰেছ দল জিকিব এইবিলাক কথা কিয় ক'ব লাগে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ লাজ নালাগে তাৰ ধন্যবাদ জনাইছো ধন্যবাদ জনাইছো হয় একদম চমুকৈ একচুৱেলি হুলস্থুল কৰি ডাঙৰ মানুহ হোৱা নাযায় যিকোনো কথা মানে ভালকে গ'লে ভাল যিকোনো ভুল উত্থাপন হয় গতিকে মই ক'ব বিচাৰিছো প্ৰথমতে আমাৰ ADFৰ ফালৰ পৰা আৰু বিজেপি এজিপি ফালৰ পৰা যেনে কথা কৈছে তেখেতে জিকি বহি আছে এনেকুৱা যেন লাগি থাকে ইভিএম হেক কৰি থৈ আহিছে ইয়াতে এনেকুৱা যেন লাগিছে মই প্ৰথমে ক'ব বিচাৰিছো যিজন আমাৰ ফণিভূষণ ডাঙৰীৰ কথা কৈছে 8 বাৰৰ MLA আমি তেখেতক বিচাৰি 40টা বছৰৰ ভিতৰত তেখেত বিধানসভাৰ মজিয়াত যদি এখাৰ কথা কৈছে বিজেপি বাহিৰলৈ সেইখিনি উলিয়াই দিয়ক মই চ্যালেঞ্জ কৰিছো তেখেতক মই চ্যালেঞ্জ কৰিছো 40 বছৰৰ ভিতৰত যেটা ৰেকৰ্ডিং উলাই দিব পাৰে বিধানসভাত কথা কোৱাত মই এটা আঠুকাৰী ক্ষমা খুজিম তেনেকুৱা তেখেত নাই অকল বিধানসভাত সেই মানুহটো তেখেতে যায় পাৰ্লামেণ্টত কেনেকৈ কথা ক'ব হিন্দী নাজানে ইংলিছ নাজানে পাৰ্লামেণ্টত হিন্দী ক'ব লাগে ইংলিছ ক'ব লাগে ফণিভূষণ একোৱেই নাজানে গতিকে তাক কেনেকৈ কথা ক'ব তেতিয়া কান্দি আছে পাৰ্লামেণ্টত যাব খোজা নাই গতিকে ৰাইজে ভোট নিদিয়ে আৰু যিহেতু আৰু আপোনালোকে ভালকে লক্ষ্য কৰিছে যেতিয়া আমি এজিবিৰ মানুহক কথা কওঁ ইডিঅ'ৰ ভাইসকলে হাত তুলি দিয়ে আৰু যেতিয়া বিজেপিৰ সকলৰ কথা হয় ইডিঅ'ৰ হাত তুলি তাৰ কাৰণটো কি তেখেতে ভাই ভাইৰ প্ৰমাণ আছে
প্ৰমাণ এই কাৰণে আছে বৰাকবেলিত AIDৰ MLA নিজামুদ্দিন তেখেতে অপেন বিজেপিৰ মিটিং কৰি আছে আপোনাৰ এই দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমান তেখেতে অপেন ইডিএফৰ MLA বিজেপিৰ মিটিং কৰি কমলাক্ষতে পৰকাষ্ট বিজেপি হৈ মিটিং কৰি আছে তেখেতে আমাক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে তেখেত দলৰ পৰা তেখেতে মানে পদত্যাগ কৰিছে দলৰ বহিষ্কাৰ কৰা হৈছে দলত নাই আৰু তেখেত দলত থাকি বিজেপিৰ কেম্পেইনিং কৰি আছে অথচ বহিষ্কাৰ কৰিবলৈ সাহস পোৱা নাই ইয়াৰ দ্বাৰা বুজা যায় এই যে বদল ভাই ভাই গতিকে আমি এই ভাইক প্ৰশ্ন কৰিব বিচাৰিছো আজিৰ পৰা 15 বছৰ আগত জলেশ্বৰ হাইস্কুল ফিল্ডত আমাৰ সংখ্যালঘু সকাহ দিবৰ নাম সকাহ দিব তে চান্দা কালেকশ্যন কৰিছিল বদৰুদ্দিন সেই 4 টকাৰে কাক আইনে সাহায্য কৰিলে কাকো কৰা নাই গতিকে আমাৰ যিকোনো অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সরকার কৈ থাকে আমার 35% ভোট নালাগে আমার মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াই কৈ থাকে আমার দাদা অলপ কমাই দিব আমাক কৈ থাকে যে আমার মুছলমান ভাই মামুলিসকলে সন্তান জন্ম দিয়াৰ মেচিন আর বদৰুদ্দিন কৈ থাকে অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধন্যবাদ চমুকৈ অনুষ্ঠান একেবাৰে সামৰিম যদি সংগঠন নেতা পাওঁ গোটেই আলোচনাটো দেখিছো শেষত একেবাৰে চমুকৈ কাৰ পক্ষত আপোনালোক ধন্যবাদ মই প্ৰথমতে নিউজ অসমৰ সপৰিয়ালক মই ধন্যবাদ জনাইছো এতিয়া আপোনালোকে চাওক মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি হিচাপে মই আজি আপোনালোকৰ অনুষ্ঠানত আহিছো যি কি নহওক ইয়াতে ৰাজনীতি দল গোটেইখিনি আছে ভাল লাগিছে AIUDF কংগ্ৰেছ AGP গোটেইখিনি আছে কিন্তু আজি আমি সাধাৰণ ৰাইজ হৈ যিখিনি সমস্যাত ভুগি আছো অনাগত দিনত ভুগি থাকিম আমাক ইহঁতে চাওক যিখিনি কথা ক'লে হৈ যোৱা কথাখিনি কৈ আছে হৈ যোৱা যিখিনি দলং হৈ গ'ল ৰাস্তা হৈ গ'ল স্কুল হৈ গ'ল কলেজ হৈ গ'ল সন্মুখত কি হ'ব সেইটো কিন্তু সিহঁতে ক'ব নোৱাৰে সেইটোৰ ভৱিষ্যত কোনে দিব গতিকে মই এটা কথা আপোনালোকক ৰাইজক কওঁ যে এজন ডক্টৰে সদায় ডক্টৰী কৰি মানে ট্ৰিটমেণ্টে কৰি নাথাকে তেওঁ নিজে কেতিয়াবা ৰোগী হৈ যায় গতিকে আপোনালোকে আজি কংগ্ৰেছ কৰিছে কোনোবাই UDF কৰিছে কোনোবাই AGP কৰিছে কোনোবাই BJP কৰিছে কিন্তু আপোনালোকে নিজেও এই অঞ্চলৰ এজন বাসিন্দা হয় গতিকে আপোনাৰ মাটিৰ পাট্টাটো আপুনি পালেনে আপুনি তো কংগ্ৰেছ কৰিছে আপুনি UDF কৰিছে আপোনাৰ মাটিৰ পাট্টাটো পাইছে চাগে পোৱা নাই আপোনাৰ আজি ইমাৰ্জেন্সি এটা পেচেণ্ট যদি হয় ৰব মোক ক'ব দিয়ক আজি এই ইমাৰ্জেন্সি এটা পেচেণ্ট হলে আমি গুৱাহাটী যাব লাগে কেলে যাব লাগে আমাৰ বৰপেটাত মেডিকেল কলেজ আছে নাই কাম নাই বঙাইগাঁৱত কলেজ বনাইছে কোনো কাম নাই মই জানো ইমাৰ্জেন্সি পেচেণ্ট এটাও ইয়াত ট্ৰিটমেণ্ট নহয় আপোনালোকে যাই সুধি যাব পাৰে তথ্য লাগে মই তথ্য দি দিম গতিকে মই জনাম আপোনালোকে যাকে ভোট দি দিয়ক বিবেকক চিন্তা কৰি ভোট দিব যাতে আমাৰ সমষ্টিৰ উন্নতি হয় ধন্যবাদ জনাইছো এটা বাণিজ্যিক বিৰতি সময় হৈছে মই এটা বিৰতি ল'ম এটা বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম আমি জনাইছোৱে যে আমি যি স্থানত উপস্থিত আছো পৰিৱেশ দেখিছে তেওঁলোকৰ মন্তব্য শুনিছে প্ৰতিটো ৰাজনৈতিক দলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম সাধাৰণ কিছু লোক আছে তেওঁলোকৰ লগতো কথা পাতিম অনুষ্ঠান অব্যাহত থাকিব এটা বাণিজ্যিক বিৰতি সময় হৈছে বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম স্বাগতম জনাইছো আপোনালোকে চাই আছে চৰ্চা 24 আৰু চৰ্চা 24 অনুষ্ঠানে কি আপোনালোকে গম পাইছে চাগে কিমান আচলতে আমি যি সমষ্টিত আছো দুটাকৈ লোকসভা সমষ্টি অসমৰ ঐতিহাসিক দুটা লোকসভা সমষ্টি এফালে বৰপেটা লোকসভা সমষ্টি আনফালে ধুবুৰী লোকসভা সমষ্টি আৰু স্থানীয় লোকৰ সৈতে কথা পাতি আছো প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিছো আৰু ইয়াৰ আচলতে এই দুইটা সমষ্টিৰ যিসমূহ মূল ইছ্যু সেই মূল ইছ্যুসমূহ কেনেকুৱা সাধাৰণ মানুহে কি ভাবে সেই কথাখিনি পাতিবলৈ মোৰ সৈতে কংকন আছে কংকনে অকমান কেমেৰাটো দেখুৱাব আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম স্থানীয় লোক মই প্ৰথমতে জানিবলৈ চেষ্টা কৰিম কোনটো লোকসভা সমষ্টিৰ ধুবুৰী লোকসভা সমষ্টি তিনিগৰাকীকৈ হেভিৱেট প্ৰাৰ্থী আছে প্ৰচাৰ তুংগত দেখিছে আপোনালোকে কেনেকুৱা ধৰণৰ দেখিছে এবাৰ এতিয়া কথাটো হৈছে চৰিত্ৰৰ ফালদি প্ৰতিটো দলৰ ভাল কিন্তু নেতৃত্ব দিয়া ফ্ৰণ্ট লাইনত যোনবিলাক আপোনাৰ নেতা আছে তেওঁলোকৰ চৰিত্ৰ বেয়াৰ কাৰণে আজি আমাৰ অধপতন হৈছে আমি দ্বীপত আছি বুলি ক'লেও আমাৰ ভুল নহ'ব কাৰণ এইটো এটা দ্বীপ চাৰিওফালে আপোনালোকে জানে নদী আছে চাৰিওফালে কিন্তু ৰাস্তা ঘাট নাই আপোনালোকে আজি এই অনুষ্ঠানখনত আহোঁতে আপোনালোকে গুগলক বুজি নাপায় যে ইয়াতে এখন ঠাই আছে এইখন ঠাই সেনেকুৱা ঠাই এখনত আমি বসবাস কৰি আছো 2001 চনৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়াই আপোনাৰ তেওঁ বলিষ্ঠ পদক্ষেপ লৈ পেলাই আছিলে কিন্তু কামত বলিষ্ঠ নহয় তেওঁ কেৱল হোটেলত বাকি খাই তেওঁ ঘূৰি ফুৰিছিল নিউজত অলৰেডি পাব্লিছ হৈছিলে আপোনালোকে গম পাইছে মই এজন অডিয়েন্স হয় মই দলক সাপোর্ট নকৰো ইমান দিনে আমি কংগ্ৰেছক ভোট দিছিলো কংগ্ৰেছৰ হৈ প্ৰচাৰত গৈছিলো আমাৰ দলীয় যোনবিলাক এমএলএ আমি বনাইছো কংগ্ৰেছৰ এমএলএ বনাইছো আমি প্ৰেসিডেন্ট বনাইছো মেম্বাৰ বনাইছো কিন্তু তেওঁলোকৰ পদক্ষেপ
আমি এতিয়া ক'বলৈ অহা নাই। এতিয়া সংহতৰ যিহেতু এইটো এটা মতামতৰ অনুষ্ঠান আয়োজন কৰা হৈছে, তো ইয়াতে আপোনাৰ ৰকিবুল হাছানৰ কেৰেক্টাৰ হিচাপে আপোনালোকে গম পাইছে। তেওঁ বাকী খাই যদি বাকীৰ পইচা দিব নোৱাৰে, আমাক সাধাৰণ জনতাক কি দিব আপোনালোকে বিবেচনা কৰিব। এইবাৰ আপোনালোকে কাৰ পক্ষত থাকিব, কাৰ পক্ষত থাকিব? আৰু মই যদি বেয়া নাপায় মই আৰু এক মিনিট সোমাই ল'ম। বিজেপি চৰকাৰ, যোন চৰকাৰে আমাৰ মাইনৰিটি এলেকাৰ মুছলিম মানুহখিনিক টাৰ্গেট কৰি পেলাই মাতৃসকলক, আমাৰ নাৰীসকলৰ সুৰক্ষা নাই, অথচ তেওঁলোকক মেচিন, বাচ্চা জন্ম দিয়া মেচিন বুলি কয়। যিখন চৰকাৰে নাৰীক সুৰক্ষা দিব নোৱাৰে, সেইখন চৰকাৰে দেশৰ উন্নতি কেনেকৈ কৰিব? নৰেন্দ্ৰ মোদীৰ আপোনাৰ সংসাৰ নাই, তেওঁ এতিয়ালৈ বিবাহ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁক প্ৰণাম এই কাৰণে কৰে, তেওঁ এজন সাধু, তেওঁ সন্যাস হ'ব লাগে, তেওঁ সমাজৰ পৰা ওলাই যাব লাগে। আৰু এতিয়া কথাটো হৈছে, আমি ইমান দিনে কংগ্ৰেছক ভোট দিছিলো, ৰকিবুলৰ খাই পাৰ্টি কৰি কৰি। মূল কথাটো কওক যে কাৰ পক্ষত আছে। এতিয়া কথাটো হৈছে ফাইনাল, যে আমি যিহেতু দেখিলো চৰিত্ৰৰ ফালৰ পৰা গোটেইখিনি একেই, বদৰুদ্দিন আজমল চাহাবক আমি এইবাৰ ভোট দিবলৈ চবকে আহ্বান জনাইছো। ধন্যবাদ জনাইছো। মই অকণমান যাম, নতুন ভোটাৰ যিহেতু এইফালে আছে, নতুন ভোটাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। নতুন ভোটাৰ আৰু সমান্তৰালকে আপোনালোক নতুন উঠি অহা প্ৰজন্ম, প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে। মই প্ৰথমে জানিম, আপুনি কোনোবা ৰাজনৈতিক দলৰ হৈ আহিছে নেকি? মই ৰাজনৈতিক দল বা অৰাজনৈতিক দল বুলি মই কোৱা নাই। মই এগৰাকী নিউ ভোটাৰ, এগৰাকী যুৱচাম আৰু এগৰাকী ছাত্ৰ হিচাপে মই কথাখিনি মোৰ আগবঢ়াম। মই এগৰাকী ছাত্ৰ হিচাপে যেতিয়া মই মেট্ৰিকত ফৰ্ম ফিল আপ কৰোঁ, মেট্ৰিকত ফ্ৰীতে মই ফৰ্ম ফিল আপ কৰিব পাৰিছোঁ। মেট্ৰিকটো পাছ কৰি অহাৰ লগে লগে যেতিয়া মই হায়াৰ ছেকেণ্ডাৰীত এডমিশ্যন কৰোঁ, যেতিয়া মই HS ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লওঁ, মই ফ্ৰীতে এডমিশ্যন ল'ব পাৰি আছোঁ। হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত যেতিয়া মই ডিগ্ৰীত নাম এডমিশ্যন কৰিব যাওঁ, নাম ভৰ্তি কৰিব যাওঁ, মই ডিগ্ৰীটো কিন্তু ফ্ৰীতে নাম ভৰ্তি কৰিব পাৰি আছোঁ। আপোনালোকে জানে হয়তো, ছেটেলাইট চেনেলে, নিউজ চেনেলে আপোনালোকে জানে, বহুতো ছাত্ৰ ছাত্ৰী, বহুতো ষ্টুডেণ্ট এনেকুৱা আছে যে ডিগ্ৰীত গৈ কিনে টকাৰ অভাৱত, আৰ্থিকৰ অভাৱত ডিগ্ৰী ক্লিয়াৰ কৰিব পৰা নাই। কিন্তু এইখন চৰকাৰৰ দিনত এই চৰকাৰখনে কি কৰিছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ হকে ফ্ৰী এডমিশ্যন, ফ্ৰী ফৰ্ম ফিল আপ ব্যৱস্থা কৰি দিছে, যাৰ বাবে বহুতো ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিব পাৰিছে, বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰিছে। লগতে আমাৰ যিসকল যুৱচাম, আমি যেতিয়া স্কুলীয়া শিক্ষা গ্ৰহণ কৰি সমাপ্ত কৰি আমি সাংসাৰিক কিহত আহিব লাগে, আমি এটা সংসাৰৰ বজা পৰে, তেতিয়া আমাৰ কৰ্ম সংস্থাপন লাগে। এইখন চৰকাৰে কৰিছে কি, একো টকা নিদিয়াকৈ, কোনো ভেটি নিদিয়াকৈ, কোনো চান্দা নিদিয়াকৈ আমি চাকৰি পাবলৈ সক্ষম হৈছোঁ। লগতে যোগীসভা লজিষ্টিক পাৰ্কে কওক বা আমাৰ এই নগাঁৱৰ জাগিৰোডৰ এই ছেমি কণ্ডাক্টৰ যিটো ইণ্ডাষ্ট্ৰী হৈ আছে এইটোৱে কওক, তাতে বহুত আমাৰ এনেকুৱা এই কৰ্ম সংস্থাপন আহিছে, এনেকুৱা কৰ্ম সংস্থাপন ওলাব যাত আমি হাজাৰ হাজাৰ লাখ লাখ নিবনুৱাই তাতে আমাৰ কৰ্ম সংস্থাপন পাব। আৰু মই বিশেষকৈ এটা কথাই মোক খুন্দি আহিছে মনত, ৰ'ব মোক ক'বলৈ দিয়ক, মই ছাত্ৰ হিচাপে কৈ আছো, ক'ব দিয়ক কথাখিনি শেষ কৰক। আৰু মই ক'ব বিচাৰিছো নিউ এডুকেশ্যন পলিচি, আজি ইয়াতে যি সমালোচনা হৈছে, অমুকক গালি দি আছে, তমুকক গালি দি আছে, মূল আলোচনা একো হোৱা নাই। মই মূল আলোচনা আহিব কৈছো, নিউ এডুকেশ্যন পলিচিৰ কথাত মই আগবাঢ়িছো, নিউ এডুকেশ্যন পলিচিত কি হৈছে, যেতিয়া ডিগ্ৰীত আমি কৰোঁ, ডিগ্ৰী যেতিয়া পঢ়িবলগীয়া হয়, আগৰ পলিচি মতে কি হৈছে, যদি মই 3 বছৰীয়া ডিগ্ৰী কোৰ্চ, যদি মই কিবা কাৰণত 2 বছৰ কৰি কেনে মই বাদ দিবলগীয়া হ'ল, তেতিয়া যদি মই ডিগ্ৰীটো কমপ্লিট কৰিবলগীয়া হয়, পুনৰবাৰ মই আৰু 3 বছৰ কৰিবলগীয়া হয়। কিন্তু বৰ্তমানৰ নিউ এডুকেশ্যন পলিচিত কৰিছে কি, সেই যি 3 বছৰীয়া ব্যৱস্থা, আপুনি যদি 1 বছৰ কৰে 1 বছৰত চাৰ্টিফিকেট পাব, 2 বছৰত এনেকুৱা চাৰ্টিফিকেট ব্যৱস্থা কৰিছে, মাল্টিপুল এক্সিট, মাল্টিপুল এণ্ট্ৰি কৰিছে। আপুনি য'ৰ পৰা বাদ দিছে, নেক্সট টাইম যদি আপুনি কৰিব বিচাৰিছে, আপুনি তাৰে পৰা আপুনি ডিগ্ৰী কমপ্লিট কৰিব পাৰিব। বিনামূলীয়া স্বাস্থ্য, আজি মোৰ ঘৰত কিবা হওক, দুখীয়া মানুহ এনেকুৱা আছে, আপুনি হস্পিটেলত যাই এডমিশ্যন কৰিবলগীয়া হয়। মোৰ মাক মই হস্পিটেলত এডমিশ্যন কৰিছিলোঁ, ভৰিত কিবা এটা হৈছিলে, বিনা পইচাত মই তাৰ পৰা চিকিৎসা লৈ আহিছোঁ। গতিকে আমি নৱপ্ৰজন্মই আমি উন্নতিক ছাপোৰ্ট কৰিছোঁ, আমি এইখন চৰকাৰক ছাপোৰ্ট কৰিছোঁ, আমি এইখন চৰকাৰক ভোট দিম আৰু এইখন চৰকাৰ এইবাৰ বিপুল ভোটত জয়যুক্ত হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ। মই অকণমান এইফালে যাম। হয়, 1 লাখ নিযুক্তি প্ৰক্ৰিয়াটো কিন্তু আজিও সম্পূৰ্ণ নহ'ল। তাৰ পাছতে এজন ছাত্ৰই কৈ আছে যে আজি পঢ়ি পাছ কৰাৰ পাছতে চাকৰি পায়। তেওঁক মই ভালকৈ জানো, মই সেই বিষয়ে ব্যক্তিগত বিষয়লৈ নাযাওঁ। তেওঁ কাৰ হৈ কথা কৈছে সকলোৱে গম পাইছে। কিছু চকুত যদি চশমা পিন্ধি লওঁ, বেয়া ভাল কোনটো বস্তু কেনেকৈ চাব লাগে, সেই বস্তুখিনি যদি ব্যক্তিগত নহয়
আপোনাৰ চকু মুদি থাকো তেতিয়াহ'লে কিন্তু সঁচা বস্তুটো সঁচা হিচাপে দেখা নাপাম হয়তো তেওঁ সঁচা বস্তুটো সঁচা হিচাপত দেখা পোৱা নাই এটাৰ পিছত এটা মিছা কথা আৰু তেওঁলোকৰ ক্ৰেডিট লোৱাৰ মাষ্টাৰ তেওঁলোকে এই ক্ৰেডিটটো ল'বনে মণিপুৰত যেতিয়া নাঙঠ কৰাই প্ৰেড কৰিছিল হিটো তেওঁলোকৰ ক্ৰেডিট 15 লাখ কৈ প্ৰতিজনক যেতিয়া দিব বুলি কৈছিল নিশ্চয় বিজেপি এজিপিৰ বন্ধুসকলে পাইছে সেই কাৰণে বজাৰত লগা জুইটো তেওঁলোকৰ গাত লগা নাই পাকঘৰত যেটো জুই লাগিছে তেওঁলোকৰ গাত লগা নাই আর যদি লাগিলে হয় ডক্টর আজি চকুত পানী পৰি অৱস্থা থকা লিখিব লগা নহল হয় আপোনালোকৰ প্ৰতিটো স্যাটেলাইট চেনেলত আজি নিউজ ওলাইছে প্ৰতিটো মুখ্যমন্ত্ৰী শিক্ষাৰ কথা কয় লাজ থাকিব লাগে মুখ্যমন্ত্ৰীৰ পত্নীয়ে প্ৰাইভেট স্কুল খুলিব লগা হৈছে ইয়াত কয় লাজৰ কথা অসমত কেতিয়াও আৰু নহয় এতিয়া হাজাৰ স্কুল বন্ধ কৰি তেওঁৰ বেপাৰ বাণিজ্য কৰাত পাৰ্কত মুখ্যমন্ত্ৰীজনে তেওঁৰ ঘৈণীয়েকৰ নামত স্কুল খুলিছে 18 বছৰ বয়সত 18টাতকৈ বেছি কোম্পানীৰ মালিক তেওঁৰ লৰাই আমাৰ নিচিনা যুৱ সমাজে কেই চাকৰি পোৱা নাই তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল বছৰত 2 কোটি আজি 30 লাখ 30 লাখৰ অধিক আপোনাৰ ভ্যাকেন্সি আছে পুৰাব পৰা নাই আৰু তেওঁলোকে অৰুণোদয়ৰ কথা কয় মাটিৰ খাজনা কিমান আছিল আজি কিমান লাইটৰ বিল কিমান আছিল আজি কিমান প্ৰতিটো বস্তুত ক্ষেত্ৰত জুই চোৱা দাম গতিকে এই বস্তুটো কেতিয়া সমাধান হ'ব তেওঁলোকৰ এই যে খালি ক্ৰেডিট লোৱাৰ মাষ্টাৰ তেওঁলোকে যিমান মিছা আৰু ফাঁকিৰ কথা কয় ইয়াত কয় বিজেপি দল এজিপি দল কেতিয়াও নহয় আৰু মই শেষত এটা কথাই ক'ব লাগিব বিজেপি এজিপি আৰু AIUDF সকলোতকৈ যদি ক্ষতি কৰিছে AIUDF দলে সংখ্যালঘু ৰাইজৰ কাৰণে ক্ষতি কৰিছে ধন্যবাদ মই নতুন ভোটাৰ যদি পাওঁ হয় মই কথা পাতিবলৈ যত্ন কৰিম নতুন ভোটাৰ নহয় দল সংগঠন স্থানীয় লোক মই স্থানীয় লোক মই এটা কথা ক'ব খুজো আমাৰ এই অঞ্চলত যিমান পিছপৰা অঞ্চল আপনি অল অসমত ঘূৰি চাব আমাৰ এই কীৰ্তনপাৰা বা মই ধুপৰি সমষ্টিৰ বাসিন্দা ধুপৰি সমষ্টিৰ নিচিনা পিছপৰা অঞ্চল এই এৰিয়াত নাই অল অসমত নাই মই এইটো মানে মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো সেই কাৰণে মই ইয়াতে কাকো মানে কোনো দলক ক'ব নাই মই ৰাইজক অনুৰোধ কৰিছো এই পিছপৰা অঞ্চল যদি আমি উন্নতি কৰিব খুজো তেনেহলে আমাৰ যিজনে উন্নতি কৰিব লাগিব পাৰিব তাৰ লগত থাকিব লাগিব আৰু সেই মানুহজন কোন হ'ব ৰাইজে বিচাৰ কৰি তাতে ভোট দিব মোৰ এইটোই ৰাইজৰ ওচৰত মানে অনুৰোধ তাৰ কাৰণে আপোনালোকে চাওক আমাৰ ইমান দিন আমি উত্তৰ অভয়পুৰী আছিলো যিমান বছৰ চৰকাৰ হৈছে কংগ্ৰেছ সিমান বছৰ আমাৰ এজিপিৰ MLA হৈছে যেতিয়া বিজেপি চৰকাৰ হয় তেতিয়া আমাৰ ইয়াতে কংগ্ৰেছৰ MLA হয় এই এনেকে আমাৰ মূৰ্খামিৰ কাৰণে আজি আমি এই অঞ্চলটো পিছুৱাই যাই আছো গতিকে আমি ৰাইজক আহ্বান জনাইছো আপোনালোকে এতিয়া ভুল নকৰিব ৰাইজ অসমৰ ৰাইজে যেনেকে চলে উজনি অসমৰ ৰাইজ যেনেকে চলে উজনি অসম যেনেকে উন্নয়ন কৰি আছে সেনেকে আমাৰ লোৱাৰ অসম আমাৰ ধুবুৰী সমষ্টি উন্নতি কৰিব লাগিব ধন্যবাদ জনাইছো এটা খুব ধুনীয়া কথা কৈছে উজনি অসম যিদৰে উন্নয়ন হৈছে নামনি অসম উন্নয়ন হ'ব লাগিব একদম চমুকৈ কম সময় প্ৰথমে মই প্ৰথম খবৰক ধন্যবাদ জনাইছো তাৰ পিছত কথাটো হ'ল তাৰ মানে ইয়াত কোনেও বেয়া পাব নালাগে সবে আমি ভাতৃত্ববোধেৰে ইয়াত বসবাস কৰি আছো কোনে মানে হুলস্থুল কৰিব নালাগে প্ৰথমে মই এটা কথাই ক'ব বিচাৰিছো বিশেষ কৰি যিবিলাক আমাৰ মুছলিম মানুহ আছে এজিবি বা বিজেপি কৰি আছে সেইবিলাক মানুহৰ গাত লাগা নাই নেকি আজি যিখন চৰকাৰৰ মানুহে আমাৰ মুছলিম মানুহৰ মা ভগ্নীসকলক কৈ থাকে সন্তান জন্ম দিয়াৰ মিটিং এইবিলাক কথা ইহঁতৰ কাণত নোসোমায় নেকি আজিৰ দিনতো আমাৰ মুছলিম মানুহবিলাক এজিবি বিজেপি কৰি আছে
পোনপ্ৰথমে আপোনালোকৰ নিউজ চেনেলক ধন্যবাদ দিছোঁ যে আমাৰ ইমান দুৰ্গম এৰিয়াত আহি যে আপোনালোকে এই অনুষ্ঠানটো কৰি আছে তাৰ বাবে ধন্যবাদ দিছোঁ। আৰু আমি কিমান সুখত আছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে। এতে যোৱা টাইমতো কংগ্ৰেছৰ MLA আছিল, বৰ্তমানো কংগ্ৰেছৰ MLA, তাৰপিছতো কেনেকুৱা উন্নত হৈছে আপোনালোকে জানে। আৰু মই আজমল চাহাব আৰু কংগ্ৰেছৰ বিষয়ে দুটা কথা ক'ম। আজমল চাহাবৰ এটা শ্লোগান আছে, আজমল ফৰ এডুকেশ্যন, এডুকেশ্যন ফৰ অল। আৰু আজমল চাহাবে আজমল ছুপাৰ ফৰ্টিৰ দ্বাৰা কিমান ল'ৰা ছোৱালীক, দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীক, যিটো ঘৰৰ ল'ৰা ছোৱালী দুমুঠি খাবলৈ নাপায় সেই ঘৰৰ ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনাইছে। কোনো কংগ্ৰেছী বন্ধুসকলে বুকুত হাত থৈ ক'ব পাৰিব নেকি তেওঁলোকৰ এজন নেতাই এজন ডক্টৰ বা ইঞ্জিনিয়াৰ বনাই দেখাইছে? আৰু ৰকিবুল হুছেইনৰ কথা কওঁ, কাজিৰঙাৰ গড় কেইটাও তেওঁক অধিকাৰ দিয়ে, কাজিৰঙাৰ গড় কেইটাও তেওঁক মাফ নকৰে। আৰু কংগ্ৰেছৰ এই ৰকিবুল হুছেইন যোৱা 15টা বছৰে আমাৰ সংখ্যালঘু মানুহৰ কাৰণে দিয়া 2-3টা মানে উপহাৰৰ কথা ক'ম। তেওঁ আমাৰ সংখ্যালঘু যোৱা 15 বছৰীয়া শাসনকালত আমাৰ সংখ্যালঘু মানুহক মাটিৰ পট্টা নিদিলে। এই গোৱালপাৰাত ধুনীয়াকৈ আমাৰ সংখ্যালঘু মানুহ থাকিব পৰাকৈ ডিটেনশ্যন কেম্প বনাইছে। গৰাখহনীয়াৰ সমস্যা সমাধান কৰি লাষ্টলি যিটো আপোনাৰ এই BTAত গণ্ডগোল হ'ল, তেতিয়া তেওঁ এই আপোনাৰ লণ্ডনত যাই হোটেলত যাই মগ্ন হৈ অলিম্পিক খেল চাই, তেতিয়া আমাৰ সংখ্যালঘু দৰিদ্ৰ নিষ্পেষিত মানুহৰ কাষত থিয় হোৱা এজনে মাত্ৰ মানুহ আছিল, তেওঁ হ'ল হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি সাহেব। আৰু বাকী একো নাই। কংগ্ৰেছৰ যোৱা 15টা বছৰে কৰি যোৱা কুকৰ্মৰ প্ৰতিশোধ এইবাৰ ৰাইজে ল'ব। আৰু কংগ্ৰেছী ভাইসকলে আপোনালোকে নিশ্চিত থাকক, চতুৰ্থবাৰৰ কাৰণে বদৰুদ্দিন আজমল চাহাবে ধুবুৰীৰ MP হ'বলৈ গৈ আছে। ধন্যবাদ। বাইদেউ একদম চমুকৈ এটা কথা জানিবলৈ চেষ্টা কৰিম। বিজেপি চৰকাৰৰ দিনত আমি দেখিছোঁ বহু আঁচনি দিছে, লাখপতি বাইদেউ আঁচনি দিছে, ছাত্ৰীসকলৰ কাৰণে নিযুত মাইনা আঁচনি দিছে। গতিকে এই আঁচনি দিয়াৰ পাছত আপোনালোকে ক'ব খোজে নেকি এই নিৰ্বাচনীটো? এতিয়া এটা কথা আহিছো যে যি সময়ত চন্দ্ৰত অৱতৰণ কৰিছে নাৰীয়ে, যি সময়ত নাৰীৰ শিক্ষাৰ কোনো হেৰি নাই, উন্নতিৰ কোনো নাৰী পুৰুষতকৈও আগবাঢ়ি গৈছে, দেশ শাসন কৰিব পাৰিছে, সেই সময়ত অৰুণোদয় আঁচনি ভিক্ষা আমাক নালাগে। আমি ভিক্ষা লৈ পাকঘৰত ঘূৰি ফুৰা নাৰী নহওঁ। আমি বাহিৰত ওলাই আহিব পৰা, ৰাজনীতি কৰিব পৰা, ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পৰা নাৰী আছে। 1200 টকাৰ অৰুণোদয়েৰে আমি 1200 টকাৰ চিলিণ্ডাৰ কিনিব পাৰোঁ। প্ৰথম কথা সেইটো। তাৰপিছত হ'ল যে আমাৰ যিটো লাখপতি বাইদেউৰ কথা ক'লে 10,000 টকা দিব বুলি কয়, আজি 20,000 টকা কৰি খৰচ কৰি পেলাইছে। কিন্তু আজিলৈকে কোনো নাৰীয়ে 10,000 টকাৰ 10 পইচাও কিন্তু পোৱা নাই। এখন চৰকাৰে ঋণ মাফ কৰি দিছিল। আজি এইখন চৰকাৰে হওক, আজি বিজেপি চৰকাৰে নাৰীক কোনো মৰ্যাদা দিয়া নাই। কাৰণ নৰেন্দ্ৰ মোদীৰ নিজৰে ঘৈণীয়েক নাই, তেওঁ নিজৰ পত্নীক, বিবাহিত পত্নীক আজি মৰ্যাদা দিয়া নাই। আৰু তেওঁলোকৰ মাজত আৰু এটা কথা আছে যে আমাক মেচিন বুলি কৈছে। লগতে কংগ্ৰেছসকলক কৈছো যে যিখন চৰকাৰে বিজেপিয়ে নাৰীক মেচিন বুলি কয়, কংগ্ৰেছী অফিচত বোলে নাৰীৰ ব্লাউজ সম্পৰ্কে আলোচনা হয়, সেই দুয়োটাৰ পৰা আমি বহু যোজন দৰত সমদূৰত্বত আছো। আৰু সেই ধন্যবাদ। মই উত্তৰটো বিচাৰিম। ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আমি কোনো ব্যক্তিগত কথা শুনিব ইয়াতে অহা নাই। ইয়াতে আমি দল সংগঠন অৰাজনৈতিক দল যিহেতু আহিছে, গতিকে আমি গঠনমূলক আলোচনা হ'ব লাগে, উন্নয়নমুখী আলোচনা হ'ব লাগে, আমাৰ সমস্যা সমাধানৰ আলোচনা হ'ব লাগে। আমি এই ব্যক্তিগত আশে যিবিলাক শুনিবলৈ অহা নাই। আৰু UDFক আমি কৈ দিছোঁ, আপোনালোকে প্ৰত্যেকবাৰে এনেকৈ ব্যক্তিগত সমালোচনা কৰি থাকে। গতিকে এইবিলাক ব্যক্তিগত সমালোচনা আপোনালোকে নকৰিব, কাৰণ আপোনালোকে নিজে ইমান সুৰক্ষিত নহয় আৰু নিজে কিন্তু আপোনালোকে ইমান দুধে দোৱা তুলসী পাত নহয়। গতিকে এইবিলাক কথা আপোনালোকে নক'ব। নমস্কাৰ, মই এটা কথা ইয়াত ক'ব খুজিছোঁ যে আমি কাক ভোট দিম? 60 বছৰে পতনতা পোৱাৰ পিছত আমি সেইখন চৰকাৰক ভোট দিব যাম নেকি? পুনৰবাৰ সেইখন চৰকাৰ পাব? আমাক লাগে উন্নয়ন। আজি 2014 চনৰ আগতে আমি সাৰ পাইছিলোঁ গুলিৰ শব্দত, এতিয়া আমি সাৰ পাওঁ উন্নয়নৰ কথাত। আমাক উন্নয়ন লাগে, আমাক নতুন কলেজ লাগে, আৰু আমাক এই সকলো কলেজ আহিছে আৰু আহিব, আৰু লাগে আমাক, যিমান পাৰোঁ সিমান লাগে আমাক। ফণীভূষণ চৌধুৰী ডাঙৰীয়াই যিমান কাম কৰিছে, এইবাৰ গোটেই বৰপেটা সমষ্টিত হৈ তেওঁ কাম কৰিব। অসম গণ পৰিষদ ধন্যবাদ। একদম চমুকৈ অনুষ্ঠান আমাৰ UDFৰ নেতা এজনে কৈছে আজমল ছুপাৰ 40ত বহুত ভাল ৰিজাল্ট কৰিছে। আজমল ছুপাৰ 40ত কেইজন ছাত্ৰ বিনামূলীয়া শিক্ষাকৰণ কৰিছে? এনচাৰ দিয়ক। আজমল ছুপাৰ 40 ভাল ৰিজাল্ট কৰিছে মানিছো, তেওঁৰ সেইটো বেপাৰ, তেওঁ বিনামূলীয়া শিক্ষা দিয়া নাই। আজমল UDFৰ নেতাসকলক প্ৰশ্ন কৰিছো, তেওঁলোকৰ বিগত 19টা বছৰত যিবিলাক সমস্যা লৈ UDF জন্ম হৈছে, তাৰে এটা সমস্যা সমাধান কৰিব পাৰিছে নে নাই? মূল সমস্যাটো কি? আপোনালোকৰ এই অঞ্চলটোত মূল সমস্যা কি দেখিছে? সমস্যা নহয়, কিছুমান মানে অন্ধভক্ত গৌমূত্ৰ খোৱা অন্ধভক্তই কৈ থাকে কংগ্ৰেছে কি কৰিছে।
মই তেখেতসকলক ক'ব খোজো আপুনি যিখন হস্পিটালত জন্ম হৈছে সেই হস্পিটাল কংগ্ৰেছ চৰকাৰে গৈছে। আপুনি যিটো স্কুলত অধ্যয়ন কৰিছে সেই স্কুল কংগ্ৰেছ চৰকাৰে বনাইছে। আপুনি যিখন কলেজত অধ্যয়ন কৰিছে কলেজটো কংগ্ৰেছ চৰকাৰে বনাইছে। যিখন ইউনিভাৰ্চিটিত পঢ়িছে সেই ইউনিভাৰ্চিটি কংগ্ৰেছে বনাইছে। যিখন ৰাস্তাৰে চলাচল কৰিছে সেই ৰাস্তাটো কংগ্ৰেছ চৰকাৰে বনাইছে। আৰু কি কৰিব লাগে? ধন্যবাদ জনাইছো। মই একেবাৰে অনুষ্ঠান সামৰিম চমুকৈ অলপ নহয়, মই হুলস্থুলটো মই বেছি ভাল পোৱা নাই। চবেই আমি একেলগে ইয়াৰে অঞ্চলৰ মানুহ ইয়াতে হুলস্থুল কৰিবলৈ একো নাই। মই অনুৰোধ কৰিছোঁ হুলস্থুল কৰিব নালাগে। মূল কথাটো হৈছে কংগ্ৰেছে যিটো AIUDF আক্ৰমণ কৰিছে, আপোনালোকে লক্ষ্য কৰক 2015 চনৰ পৰা মোৰ এজন ভাতিজাই কৈছে যে বিজেপিৰ কথাত UDF হাত চাপৰি দিয়ে আৰু UDFৰ কথাত বিজেপি হাত চাপৰি দিয়ে। এইটো ভুল কথা। কংগ্ৰেছৰ 2015 চনৰ পৰা আজিলৈকে 46 গৰাকী নিৰ্বাচিত বিধায়ক, প্ৰাক্তন সাংসদ, বৰ্তমান এক্সিষ্টিং সাংসদ বিজেপিলৈ যোৱা আছে। বিজেপিলৈ যোৱা লিষ্টখন মোৰ লগত আছে, কোনোবাই চালে মোক চাব পাৰে। মিটিঙৰ পিছত কোনোবাই যদি চায়, কংগ্ৰেছৰ 46 গৰাকী নিৰ্বাচিত বিধায়ক বিজেপিলৈ গমন কৰিছে। এতিয়া ৰেকৰ্ড আছে। আপোনারা এই অনুষ্ঠান চলি থকা সময়ত আধা ঘণ্টা আগত দিল্লী যেটো প্রদেশ কংগ্রেসের সভাপতি অরবিন্দ কেজরিওয়াল নহয়, কিন্তু অরবিন্দ সিং তেও পদত্যাগ করেছে আর খার্গের হাতত অলরেডি দিছে। গতি এই ভুয়া কথা, এইবিলাক গান গাই লাভ নাই। এইবার বদরুদ্দিন আজমল ধুবরীত চতুর্থবারের বিপুল ভোটত MP হয়ে আছে আর হয়ে থাকিব। আর আগন্তুক দিনত যি উন্নতির ধারা চলি আছে চলি থাকিব। বদরুদ্দিন আজমলের দিনত ধুবরীত মেডিকেল কলেজ হয়েছে, বদরুদ্দিন আজমলের দিনত ধুবরী এয়ারপোর্ট হয়েছে, বদরুদ্দিন আজমলের দিনত আপনার ফুলবাড়ী ব্রিজ হয়েছে, বদরুদ্দিন আজমলের দিনত ধুবরী জাহাজঘাট হয়েছে। এইবিলাক ধুবরী গুৱাহাটী রেলপথ হয়েছে। এইবিলাক কংগ্রেসে বন্ধ করেছিল। এটু চির সত্য কথা, সূর্যর দরে। ধন্যবাদ ধন্যবাদ ধন্যবাদ। অনুষ্ঠান সামৰিম একেবাৰে শেষত। হয় চমুকৈ। ধন্যবাদ। মই ধুবৰী লোকসভাৰ সমষ্টিৰ অসম গণ পৰিষদ দলৰ এজন কৰ্মী আৰু আমি মৃত্যুজোঁটত আছো। আমি এটা কথা ক'ব বিচাৰো, আমাৰ ইয়াত সকলো ৰাইজ আছে, আমি স্থানীয় ৰাইজ, আমি ইয়াত ৰাজনীতি কৰা মানুহ আৰু বহুত দিন ধৰি অসম গণ পৰিষদ দল আমি কৰো। আমি কংগ্ৰেছকো চাইছো, কিন্তু কংগ্ৰেছ বন্ধুসকলে যিসকল মানে MLA বনায়, কংগ্ৰেছ বন্ধুসকলে তেওঁলোকে আমাৰ বিজেপিত জইন কৰে, AJPত জইন কৰে। আৰু যদি ৰাষ্ট্ৰপতি নিৰ্বাচন আহে, এই ৰাষ্ট্ৰপতি নিৰ্বাচনত এই কংগ্ৰেছৰ MLA বিলাকে তেওঁলোকে মানে আমাৰ বিজেপি আৰু AJP ফালে তেওঁলোকে ভোটটা দি দিয়ে। তেনেহ'লে আপোনালোকে ইমান চিলুৱাই, কিন্তু আপোনালোকে ইমান ভোট দিয়ে কংগ্ৰেছৰ মানুহ, এটা MLA বনায়, এটা MLA বিজেপিত ভোট দি দিয়ে। আপোনালোকে আমাৰ সন্মুখত চিল্লে আমাৰ লাজি কৰে। আপোনালোকৰ আৰু এটা কথা হ'ল, আপোনালোকৰ মূৰত গেষ্ট্ৰিক হৈছে, আপোনালোকে ভালদৰে চিকিৎসা লওক। আমি 4 জুনৰ পিছত যিসকল আমাৰ কংগ্ৰেছৰ বিধায়ক আছে আৰু তেওঁলোকে অসম গণ পৰিষদ দলত আৰু মিশ্ৰ জোঁটত তেওঁলোকে ৰ'ব, আমাক ক'ব দিব, তেওঁলোকে 4 জুনৰ পিছত অসমত ভূপেন বৰা, ৰকিবুল ডাঙৰীয়া এওঁলোকে 4 জুনৰ পিছত বিজেপিত জইন কৰিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া এইবাৰ প্ৰধানমন্ত্ৰী হ'ব, তাৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। তেওঁলোকে ডাইৰেক্ট AJPত ভোটটা দেওঁতে সমৰ্থন। আৰু ধুবৰী লোকসভাত জাভেদ ইছমাইল জিকিব, এটা একেবাৰে ফাইনাল, এটা চিন্তা কৰি লাভ নাই। ধন্যবাদ ধন্যবাদ জনাইছো, ধন্যবাদ জনাইছো। অনুষ্ঠান সামৰিম। কিমান ভোটত জয়ী হ'ব আপোনালোকৰ প্ৰাৰ্থী? এইবাৰ ধুবৰী লোকসভাত আমাৰ যিজন কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হাছান ডাঙৰীয়া কমচে কম 4 লাখ ভোটত জিকিব। কমচে কম। ধন্যবাদ। কেনেকুৱা হ'ব পৰিৱেশ, কেনেকুৱা হ'ব? মই কওঁ আপোনাক, মোৰ এটা কথা ক'বলগীয়া আছে। মোৰ বন্ধু একজনে কৈছে যে ফণীভূষণ চৌধুৰী 8 বাৰ বিধায়ক হৈও এছেম্বলিত এটা কুৱেশ্যন কৰা নাই। বঙাইগাঁও সমষ্টিৰ মানুহে তাক এনেই 8 বাৰকে বিধায়ক বনাইছে। এইবাৰ আমাৰ বৰপেটা লোকসভা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আপকিবাৰ 405। ধন্যবাদ। কিমান ভোটত জয়ী হ'ব আপোনালোকৰ প্ৰাৰ্থী? হয়, এইবাৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া কমেও 5 লাখ ভোটত জয়ী হ'ব। এইটো আমি ডাঠি ক'ব পাৰোঁ। ধন্যবাদ। মই AIUDF প্ৰতিনিধিসকলক কথা পাতিবলৈ যত্ন কৰিম। সকলোৱে কৈ আছে কিমান ভোটত জয়ী হ'ব আপোনালোকৰ প্ৰাৰ্থীজন, কিমান ভোটত জয়ী হ'ব? মৌলানা বদৰুদ্দিন আজমল কমচে কম 6 লাখৰ ব্যৱধানত তেওঁ নিৰ্বাচিত হৈ আহিব এইবাৰ লোকসভা। ধন্যবাদ জনাইছো, ধন্যবাদ জনাইছো। একেবাৰে শেষত চমুকৈ। এইবাৰ ৰকিবুল হাছান কমচে কম 5 লাখ ভোট জিতিব। মোৰ মতে মই কোনো দলৰ নহয়, চমুকৈ মই বেছি দলৰ নহয়, দুখাৰ কথা কম। মই বিশেষকৈ মই মাইনৰিটিৰ মানুহখিনিৰ কাৰণে কিবা এটা কথা কম। মই আহিছোঁ সুদূৰ বালাপাৰাৰ পৰা, ইয়াত কিবা এটা কাম আহিছিল, আহি কোৱাৰ কাৰণে মই বহিছোঁ। মোৰ এটা কথা হ'ল,
মোৰ এটা কথা হ'ল মাইনৰিটি মানুহখিনিক এইখিনি কথা ক'ব খুজি আছো যে আমাৰ মাইনৰিটি মানুহখিনি লৈ আমাৰ অসমৰ ৰাজনীতি আৰু ইয়াৰ আগতে ৰাজনীতি আছিল চেণ্ট্ৰেলৰ ৰাজনীতি ইছ্যুটো হৈ আছিল বাবৰ মছজিদ এতিয়া বাবৰ মছজিদটো সলিউশ্যন হোৱাৰ পিছত গোটেই ভাৰতবৰ্ষত ৰাজনীতি মূল ইছ্যু হৈছে হিন্দু আৰু মুছলিম গতিকে আমি যি লংকা যাব সি ৰাৱণ হ'ব যি লংকা যাব সি ৰাৱণ হ'ব আমি মাইনৰিটিৰ মানুহখিনি এইখিনি চিন্তা কৰিব লাগে যাৰ দ্বাৰা আমাৰ উন্নতি হ'ব তাক আমি সিলেকশ্যন কৰি ভোটখিনি দিব লাগে ধন্যবাদ ধন্যবাদ অনুষ্ঠান সামৰিম ফণীভূষণ চৌধুৰী কিমান ভোটত জয়ী হ'ব আচলতে এক মিনিট ৰ'ব আচলতে আমি ক'ব বিচাৰিছো আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া এইবাৰ কমপক্ষে 5 লাখ ভোটত জিকিব কংগ্ৰেছে মিছা ঢোল বজাই লাভ নহয় মাননীয় আপোনালোকক ধন্যবাদ জনাইছো আমাৰ ইমান গভীৰ দুৰ্গম অঞ্চলত আহি ভৰি দিয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছো আমি ধুবুৰী লোকসভাৰ মানুহ চালানী মাছ ধন্যবাদ জনাইছো জয়ী হ'ব আপোনালোকৰ প্ৰাৰ্থী এইবাৰ আজমলত ধুবুৰীৰ পৰা বেপাৰ বাণিজ্য ধুবুৰী সজাগ হৈছে এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধন্যবাদ অনুষ্ঠান সামৰিম একেবাৰে শেষত কিমান আমি আমাৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াই ৰাইজে তাক ইমান বিপুল সমৰ্থন দিছে আমি 5 লাখৰ ওপৰৰ ভোটত জিকি যাম নিশ্চয় ধুবুৰীত আজমলত দুৰ্গ অক্ষত থাকিব এইবাৰ ধন্যবাদ জনাইছো চৰ্চা 24 এই বিশেষ অনুষ্ঠানটো আমি আপোনালোকৰ মাজলৈ লৈ আহিছিলো আৰু এই বিশেষ অনুষ্ঠানৰ পৰা মই সত্যজিতে বিদায় লৈছো পৰৱৰ্তী সময়ত পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিম ধন্যবাদ জনাইছো এই মুহূৰ্তত ধন্যবাদ শুভৰাত্ৰি